Hello everyone, welcome to E-Classroom. আজি আমি পঢ়িম ক্লাস 11 বায়োলজিৰ চেপ্টাৰ নম্বৰ 2 বায়োলজিক্যাল ক্লাসিফিকেশন। অলৰেডি আমি ফাৰ্স্ট পাৰ্টটো পঢ়িলো ইয়াৰ, য'ত আমি পঢ়িছিলো দুটা কিংডমৰ বিষয়ে, হেতু হল মনেৰা আৰু প্ৰটিষ্টা। এই দুটা কিংডমৰ বিষয়ে আমি অলৰেডি পঢ়িলো। ফাৰ্স্ট পাৰ্টৰ ভিডিঅ'ৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম। তোমালোকে কোনোবা যদি চোৱা নাই তেনেহলে চাব পাৰিবা। সো আমি থাৰ্ড কিংডমৰ পৰা পঢ়িম আজি। থাৰ্ড কিংডমটোত আছে ফাঞ্জাই। ফাঞ্জাই আৰু ফাংগাছ দুটা বেলেগ বস্তু নহয়, একেটাই হয়। আমি ফাঞ্জাই কেতিয়া কওঁ, যেতিয়া নেকি প্লুৰেল ফৰ্মত আমি বুজাবলৈ যাওঁ তেতিয়া আমি ফাঞ্জাই বুলি কওঁ, আৰু যদি সিঙ্গুলাৰ নাম্বাৰত কওঁ তেতিয়া আমি কি বুলি কওঁ, ফাংগাছ। দুটা বস্তু একেই হয়, ফাঞ্জাই ফাংগাছ একেটাই হয়। ফাৰ্স্ট অফ অল পঢ়িম সিহঁতৰ হেবিটেটৰ বিষয়ে। তাৰ আগতে মই কৈ থওঁ, হোৱাট ইজ ফাঞ্জাই? ফাঞ্জাই আৰ হেটেৰটপিক অৰ্গেনিজম। হেটেৰটপিক অৰ্গেনিজমছ মানে কি হয়, যিবিলাক অৰ্গেনিজমে নিজৰ ফুড নিজে সিনথেসিস কৰি ল'ব নোৱাৰে, তেনেকুৱা অৰ্গেনিজমছ বিলাকক আমি কি কওঁ, হেটেৰটপিক অৰ্গেনিজম। আৰু ফাংগাছটো কি হয়, এটা হেটেৰটপিক অৰ্গেনিজমেই হয়। ইহঁতৰ হেবিটেটটো যদি চাওঁ, যেতিয়া আমি সাপোজ যেতিয়া ব্ৰেডটো কি হয়, আমি পেকেটৰ পৰা উলিয়াই পিনে যেতিয়া মুকলিকে ৰাখি দিওঁ এটা জেগাত, তেতিয়া কি হয়, যদিহে ইয়াক কন্টিনিউয়াছলি এদিন বা দুদিনলৈকে কি হয় কন্টিনিউয়াছলি ওপেনকে ৰাখি দিয়া হয়, তেতিয়া তাত কি হয়, ব্ৰেডটোৰ ওপৰত কিছুমান স্পটছ কিছুমান পৰে। ডাৰ্ক কালাৰ, ব্ৰাউন কালাৰ হ'ব পাৰে বা বেলেগ বেলেগ ধৰণৰ কালাৰ হ'ব পাৰে। তেনেকুৱা ধৰণৰ কিছুমান স্পটছ পৰে। সেই স্পটছ বিলাক বেলেগ একো নহয়, সেইবিলাক কি হয়, এটা ফাংগাছ। ফাংগাছটো কি হয়, যেতিয়া নেকি মুকলিকে ব্ৰেডটো থাকে তেতিয়া ব্ৰেডটোৰ কন্টেক্টত ফাংগাছ বিলাক আহি যায়, আৰু সেই ফাংগাছ বিলাকে সেই ব্ৰেডটোৰ ওপৰত গ্ৰো হয়, যাৰ কাৰণে নেকি আমি কালাৰফুল কিছুমান স্পট দেখা পাওঁ। সো স্পট বিলাক একচুয়ালি কি হয়, ফাংগাছ। ইভেন ইন দা ৰটেন ফ্ৰুইটছ, সাপোজ এইটো এটা ফ্ৰুইটছ বিলাকো তেনেকুৱা হয়, যেতিয়া নেকি ঘৰৰ বাহিৰত বেলেগ এক্সপ'জ হৈ থাকে সিহঁতে, বা তলত যদি সৰি পৰে, তেতিয়া কি হয়, লাহে 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 গেলি যায়। গেলি যাওঁতে কি হয়, ইয়াৰ ওপৰত কি হয়, কিছুমান ফাংগাছ এনেকে গ্ৰো হোৱা দেখা যায়। কিছুমান ফাংগাছ কি হয়, আমি খাওঁ, যিবিলাক আমি মাছৰুম বুলি কওঁ। মাছৰুম বিলাক কি হয়, উই কেন ইট। সো সেইবিলাক মাছৰুম কি হয়, আমাৰ কাৰণে বেনিফিচিয়েল হয়। ইভেন ক'ত গ্ৰো হ'ব পাৰে, মাষ্টাৰ্ড লিফতো কেতিয়াবা গ্ৰো হোৱা দেখা যায়। মাষ্টাৰ্ড লিফখন কেতিয়াবা কি হয়, চাবা তাত যদি চোৱা কিছুমান হোৱাইট স্পট থাকে, সেই হোৱাইট স্পট বিলাক বেলেগ একো নহয়, এইবিলাক কি হয়, ফাংগাছ। যদি সিহঁতৰ হেবিটেটটোৰ কথা একচুৱেলি কওঁ, কেনেকুৱা হয়, ইহঁতে কসমোপলিটেন হয়। কসমোপলিটেন মিন্স ইহঁতে ফাংগাছ বিলাকে এনি কাইণ্ড অফ হেবিটেটত ইহঁতৰ গ্ৰো হ'ব পাৰে। কিহত হ'ব পাৰে, এয়াৰ হ'ব পাৰে, ৱাটাৰ হ'ব পাৰে, সয়েল হ'ব পাৰে। ইভেন ক'ত হ'ব পাৰে, এনিমেল আৰু প্লান্টৰ ওপৰতো ইহঁতে গ্ৰো হ'ব পাৰে। এনি কাইণ্ড অফ হেবিটেট ইহঁতে গ্ৰো হ'ব পাৰে। সেইটো কাৰণে আমি সিহঁতক কি কৈছো, কসমোপলিটেন বুলি কৈছো। ইহঁতে কেনেকুৱা জেগা প্ৰিফাৰ কৰে গ্ৰো হ'বৰ কাৰণে, ৱাৰ্ম এণ্ড হিউমিড প্লেচ। ৱাৰ্ম মানে কি হয়, য'ত নেকি টেম্পাৰেচাৰটো অলপ বেছিকে থাকে, নৰ্মেল টেম্পাৰেচাৰতকে যেতিয়া নেকি অলপ বেছি হ'ব বা অলপ হট কণ্ডিশ্যন হ'ব। আৰু হিউমিড মানে য'ত টেম্পাৰেচাৰটো বেছি হয় আৰু য'ত নেকি ৱাটাৰ কণ্টেণ্ট বা হিউমিডিটিটো বেছিকে থাকে, তেনেকুৱা প্লেচ বিলাকত কি হয়, ফাংগাছটো গ্ৰো হ'বৰ কাৰণে বেছিকে প্ৰিফাৰ কৰে। কিছুমান ফাংগাছে কি হয়, ডিজিজ কজ কৰিব পাৰে। সাপোজ ক'ত কৰিব, প্লান্ট আৰু এনিমেলত কি হয়, কিছুমান ডিজিজ কৰাব পাৰে ফাংগাছ বিলাকে। ফৰ এক্সাম্পল যদি লওঁ, হুইট প্লান্টত কি হয়, এটা ডিজিজ হয় যাক কোৱা হয় ৰাষ্ট অফ হুইট বুলি। আৰু সেই ৰাষ্ট অফ হুইটটো হয় এটা ফাংগাছৰ কাৰণে, সেই ফাংগাছটোৰ নাম হ'ল পাক্সিনিয়া। কিছুমান ফাংগাছ আমাৰ কাৰণে বেনিফিচিয়েল হয়। কেনেকে বেনিফিচিয়েল হয়, এটা এন্টিবায়টিক আছে, এন্টিবায়টিকটোৰ নাম হ'ল পেনিচিলিন, য'ত নেকি ওৱন ফৰ্মেশ্যন হ'লে আমি লগাওঁ। সো পেনিচিলিনটো কি হয়, এটা এন্টিবায়টিক হয়, আৰু এই পেনিচিলিনটো বনাবৰ কাৰণে এটা ফাংগাছ ইউজ কৰা হয়, সেই ফাংগাছটোৰ নাম হ'ল পেনিচিলিয়াম। সো অল ফাংগাছ আৰ নট হাৰ্মফুল ফৰ হিউমেন। কিছুমান ফাংগাছ আমাৰ কাৰণে বেনিফিচিয়েলো হয়। সো দিছ ইজ অল এবাউট দ্য হেবিটেট অফ ফাংগাছ। নেক্সট আমি পঢ়িম মৰ্ফলজি। মৰ্ফলজি অফ ফাংগাছ বুলি ক'লে ইহঁতৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়। ফাৰ্ষ্ট অফ অল ইহঁতৰ ষ্ট্ৰাকচাৰটো যদি চাওঁ, কিছুমান ফাংগাছ ইউনিচেলুলাৰ হয়। ইউনিচেলুলাৰ মিন্স ইহঁতৰ কমপ্লিট বডিটো কেৱল এটা চেলে ৰিপ্ৰেজেণ্ট কৰে। তেনেকুৱা ফাংগাছ বিলাক আমি কি বুলি কওঁ, ইউনিচেলুলাৰ ফাংগাছ বুলি কওঁ। ইয়াৰ যদি এক্সাম্পল এটা লওঁ, ইষ্টটো হ'ল এটা ইউনিচেলুলাৰ ফাংগাছ। আৰু সেই ইউজটো আমি ক'ত ইউজ কৰোঁ, ব্ৰেড বনাওঁতে ইউজ কৰোঁ, বিয়েৰ বনাওঁতে আমি ইষ্ট ফাংগাছটো ইউজ কৰোঁ। এই ইষ্ট ফাংগাছটো কি হয়, ইউনিচেলুলাৰ ফাংগাছ হয়। কিছুমান ফাংগাছ কি হয়, ফিলামেণ্টাছ হয়। ফিলামেণ্টাছ মানে কেনেকুৱা হ'ব পাৰে, ফিলামেণ্টালৰ নিচিনা হ'ব। কেনেকুৱা হ'ব, লং হ'ব, শ্লেণ্ডাৰ হ'ব। শ্লেণ্ডাৰ মানে থিন, থ্ৰেড লাইক ষ্ট্ৰাকচাৰ। থ্ৰেড লাইক ষ্ট্ৰাকচাৰ মানে সূতাৰ নিচিনা হ'ব। সাপোজ এনেকুৱা হ'ব পাৰে, এনেকুৱা হ'ব পাৰে। সো এনেকুৱা যিডাল নেকি লং শ্লেণ্ডাৰ থ্ৰেড লাইক ষ্ট্ৰাকচাৰ, সেইডালক আমি কি বুলি কওঁ, হাইফি।
বা ফাংগাছৰ বডিটো আমি কি বুলি ক'ব পাৰো হাইফি এটা কি কাৰ নিচিনা হ'ব থ্ৰেড লাইক এটা সূতাৰ নিচিনা হ'ব আৰু যেতিয়াই নেকি এনেকুৱা থ্ৰেড লাইক ষ্ট্ৰাকচাৰ বিলাকে এটা নেটৱৰ্ক ফৰ্মেশ্যন কৰিব সাপোজ এনেকে নেটৱৰ্ক ফৰ্মেশ্যন কৰিব বহুত যেনিবা আছে এনেকুৱা ফাইফি তেতিয়া সেই নেটৱৰ্ক অফ ফাইফিটো আমি কি বুলি কওঁ মাইচেলিয়াম ইয়াত এইটো পিকচাৰ যিবিলাক দেখিছা ইয়াত কি হয় ইয়াত ফাইফি বিলাক ইন্টাৰভেন হৈ আছে কয়েল হৈ আছে আৰু এটা নেটৱৰ্ক লাইক ষ্ট্ৰাকচাৰ ফৰ্মেশ্যন কৰিছে সো এই ষ্ট্ৰাকচাৰটো আমি কি বুলি কওঁ মাইচেলিয়াম বুলি কওঁ কিছুমান হাইফি আছে হাইফি বিলাক কন্টিনিউয়াস টিউব হয় টিউবটোৰ নিচিনা কন্টিনিউয়াসলি ইহঁতৰ থাকে কেনেকৈ থাকে সাপোজ টিউব বুলি ক'লে এনেকুৱা হ'ব এই টিউবটোৰ নিচিনা ইহঁতে থাকিব পাৰে মানে ইহঁতৰ মাজত ইয়াত যদি ভিতৰত চাওঁ কোনো ধৰণৰ চেপ্টা নাথাকে বা ক্ৰছৱাল নাথাকে সেইকাৰণে ইহঁতে টিউবটোৰ নিচিনা থাকে সাপোজ এই হাইফিডাল যদি চোৱা আৰু এই হাইফিডাল যদি চোৱা এই হাইফিডালৰ মাজত ডিফাৰেন্সটো কি হয় এই হাইফিডাল কমপ্লিটলি কি হয় এডাল টিউবটোৰ নিচিনা মাজত এনেকুৱা ধৰণৰ কোনো ধৰণৰ চেপ্টা নাই চেপ্টা নথকাৰ কাৰণে কি হৈছে হাইফিডালত যিমান নিউক্লিয়াছ আছে সেই নিউক্লিয়াছখিনি কি হয় এটা একে সাইটোপ্লাজমৰ মাজতে বা একে প্ৰটোপ্লাজমৰ মাজতে আছে সো এনেকুৱা কন্ডিশনটো কি বুলি কওঁ আমি মাল্টি নিউক্লিয়েট সাইটোপ্লাজম য'ত নেকি কমন সাইটোপ্লাজম এটাতে কি হয় নিউক্লিয়াছ বিলাক থাকে আৰু তেনেকুৱা হাইফি বিলাক আমি কি বুলি কওঁ সিনোসাইটিক বা কয়নোসাইটিক হাইফি বুলি কওঁ আমি কয়নোসাইটিক হাইফি বিলাক কাক কম যিবিলাক হাইফিত ক্ৰছৱাল বা চেপ্টা নাথাকে সেই হাইফি বিলাক আমি কি বুলি কওঁ কয়নোসাইটিক হাইফি কিন্তু কিছুমান হাইফিত কি থাকে ক্ৰছৱাল আৰু চেপ্টা এই এডাল হাইফিত যদি চোৱা ইয়াতো ক্ৰছৱাল আছে ইয়াতো ক্ৰছৱাল আছে ইয়াতো ক্ৰছৱাল আছে ইয়াতো ক্ৰছৱাল আছে যাৰ কাৰণে নেকি কি হয় এই নিউক্লিয়াছ কেইটা সেপাৰেটলি আছে এনেকুৱা হাইফি বিলাক কি বুলি কওঁ সেপ্টেড হাইফি আৰু য'ত নেকি সেপ্টাৰ বা ক্ৰছৱাল নাথাকে তেনেকুৱা হাইফি বিলাক আমি কওঁ কয়নোসাইটিক হাইফি তো ইহঁতৰ যদি সেল ওয়ালখন যদি চাওঁ সাপোজ এইটো ফাংগাছৰ সেল ইয়াত কি থাকিব সেল ওয়াল থাকিব সেই সেল ওয়ালখনত কি থাকিব কাইটিন আৰু পলিস্যাকাৰাইড মানে the cell wall of fungi are composed of chitin and polysaccharide আৰু এই কাইটিনটো কি বুলি কোৱা হয় ফাংগেল সেলুলোজ বুলি কোৱা হয় কি বুলি কয় ফাংগেল সেলুলোজ so this is all about the morphology of fungus ইহঁতৰ যদি নিউট্ৰিশনটো যদি চাওঁ নিউট্ৰিশনটো কি হয় হেটাৰটপিক মই অলৰেডি ক'লো হেটাৰটপিক মিন্স ইহঁতে নিজে নিজৰ ফুডটো সিনথেসিস কৰি ল'ব নোৱাৰে ইহঁতে ইন টাৰ্মছ অফ ফুড কি হয় বেলেগৰ ওপৰত ডিপেন্ডেন্ট হয় ইহঁতৰ নিউট্ৰিশন যদি চাওঁ 3 টাইপত হয় এটা হ'ল সেপ্ৰোফাইট প্যাৰাসাইট আৰু সিম্বায়ন্স সেপ্ৰোফাইটস কাক কয় যিবিলাক ফাংগাছে ইহঁতৰ যিমান বিলাক সলিউবল অৰ্গেনিক লাগে বা ফুড পাৰ্টিকলছ লাগে সেই ফুড পাৰ্টিকলছ বিলাক কোৰ পৰা লয় ডেড সাবস্ট্ৰেটৰ পৰা লয় এনি কাইন্ড অফ এই ডেড সাবস্ট্ৰেটটো কি হ'ব পাৰে প্লান্ট মেটেৰিয়েল হ'ব পাৰে বা এনিমেল ডেড বডিজ হ'ব পাৰে কাউ ডাং হ'ব পাৰে এনেকুৱা কি হ'ব ডেড সাবস্ট্ৰেট বিলাকৰ পৰা কি হয় ইহঁতে অৰ্গেনিক সলিউবল অৰ্গেনিক বিলাক ইহঁতে কনজিউম কৰে সাপোজ এইটো কি হয় এতিয়া এই ফাংগাছ বিলাক ক'ত গ্ৰো হৈছে বটম অফ দা বা ইহঁতৰ প্লান্টৰ ডেব্ৰিজ বিলাকত গ্ৰো হৈছে সো হেঁতে কি কৰিছে ডেড পাৰ্টিকলছৰ পৰা যেতিয়া নেকি নিউট্ৰিশনটো পাইছে সো হেঁতক আমি কি বুলি ক'ব পাৰো সেপ্ৰোফাইটিক ফাংগাছ বুলি ক'ব পাৰো নেক্সট হ'ল প্যাৰাসাইট প্যাৰাসাইটটো কি হয় ইহঁতে ডিপেন্ডেন্ট হয় কিহৰ ওপৰত ডিপেন্ড হয় লিভিং প্লান্টছ এন্ড এলিমেন্টছৰ ওপৰত প্যাৰাসাইট আৰু সেপ্ৰোফাইটৰ মাজত ডিফাৰেন্সটো কি হয় সেপ্ৰোফাইট বিলাকে ডেড অৰ্গেনিক মেটাৰছৰ পৰা নিউট্ৰিশনটো লয় কিন্তু প্যাৰাসাইট বিলাকে ক'ৰ পৰা লয় লিভিং অৰ্গেনিজমৰ পৰা লয় সাপোজ এই লিভখনত এটা ব্ৰাউন কালাৰ স্পটছ দেখা গৈছে মাজত এই ব্ৰাউন কালাৰ স্পটটো কি হয় ফাংগাছ হয় এই ফাংগাছটোৱে কি হয় এতিয়া ফাঞ্জাইটো ক'ত গ্ৰো হৈছে লিভিং অৰ্গেনিজমৰ ওপৰত ডিপেন্ডেন্ট হৈছে সো এই ফাঞ্জাইটোক আমি কি বুলি ক'ম প্যাৰাসাইটিক বা প্যাৰাসাইট নেক্সট হ'ল সিম্বায়ন্সটো এটা এছ'চিয়েচন হয় য'ত নেকি কি হয় ফাংগাছটোৱে এটা অৰ্গেনিজমৰ লগত এছ'চিয়েচন বিল্ড কৰে আৰু য'ত নেকি কি হ'ব দুটা অৰ্গেনিজমৰ বেনিফিট হয় ফৰ এক্সাম্পল কি হ'ব পাৰে সেই এছ'চিয়েচনটো এলগিৰ লগত থাকিব পাৰে কেতিয়াবা হায়াৰ প্লান্টৰ ৰুটৰ লগত থাকিব পাৰে সাপোজ ফৰ এক্সাম্পল ফাঞ্জাইটোৱে যেতিয়া নেকি কি হয় এলগিৰ লগত এটা এছ'চিয়েচন বিল্ড কৰে বা একেলগত থাকে তেতিয়া সিহঁতে এটা কি হয় কমন এটা অৰ্গেনিজম ফৰ্মেশ্যন কৰে বা এটা লিভিং অৰ্গেনিজমত লিভিং এছ'চিয়েচনত থাকে এইটোৱে হ'ল কি বুলি কয় লাইকেন সো লাইকেনটো বেলেগ একো নহয় এইটো হ'ল লাইকেন এই লাইকেন বিলাকত কি হয় দুটা বস্তু থাকে এটা হ'ল ফাংগাছ আৰু এলগি ইয়াত কি হয় দুইটাই মিউচুৱেলি বেনিফিটেড হয় কেনেকৈ বেনিফিটেড হয় ফাঞ্জাইটোৱে কি হয় যিমানখিনি নিউট্ৰিশন পাব লাগে সেই নিউট্ৰিশনখিনি ক'ৰ পৰা পায় এলগিৰ পৰা পায় কাৰণ কি হয় এলগিটো ফটোচিনথেটিক অৰ্গেনিজম হয় যেতিয়া নেকি ফটোচিনথেসিস কৰিব তেতিয়া কি প্ৰডিউস হ'ব গ্লুকোজ প্ৰডিউস হ'ব C6H12O6 আৰু এই গ্লুকোজটোৰ এটা পাৰ্টটো কোনে ল'ব ফাংগাছে ল'ব ইন ৰিটাৰ্ন ফাংগাছটোৱে এলগি কি দিব শেল্টাৰ দিব পাৰে
বা ৱাটাৰ দিব পাৰে ফৰ ফটোচিনথেচিছ। চ' তেনেকুৱা এটা মিউচুৱেল বেনিফিটেড এছ'চিয়েশ্যনত থাকে, সেইটোক আমি কি বুলি কওঁ? চিম্বায়ঞ্চ। নেক্সটটো হ'ল ৰিপ্ৰডাকশ্যন। ফাংগাছেনো ৰিপ্ৰডিউচ কেনেকৈ কৰে? তিনিটা ডিফাৰেণ্ট টাইপ আছে ফাংগাছৰ ৰিপ্ৰডাকশ্যনৰ। ফাৰ্ষ্টটো হ'ল ভেজিটেটিভ, ছেকেণ্ড এছেক্সুৱেল, থাৰ্ড ছেক্সুৱেল ৰিপ্ৰডাকশ্যন। ফাৰ্ষ্ট অফ অল আমি চাম ভেজিটেটিভ ৰিপ্ৰডাকশ্যন। ভেজিটেটিভ ৰিপ্ৰডাকশ্যন ফাংগাছে তিনিটা ডিফাৰেণ্ট মুড ফ'ল' কৰে। এটা হ'ল ফ্ৰেগমেণ্টেশ্যন, ফিছন আৰু বাডিং। ফ্ৰেগমেণ্টেশ্যন মিনছ কি হয়? যেতিয়া নেকি বডি পাৰ্ট এটা স্মলাৰ পাৰ্টলৈ ব্ৰেকছ হয়, তেতিয়া তাক আমি কি বুলি কওঁ? ফ্ৰেগমেণ্টেশ্যন বুলি। ত' ফাংগাছৰ যিডাল নেকি হাইফি আছিলে, সেই হাইফিডাল কি হ'ব? ব্ৰেক ডাউন হ'ব ইনটু স্মলাৰ পাৰ্ট। ত' এডাল কমপ্লিট এটা পাৰ্টেই আছিলে ফাংগাছটো, এতিয়াও কি হ'ব? এই ফাংগাছটো ব্ৰেক হ'ব। ব্ৰেক কি হ'লে হ'ব? স্মলাৰ পাৰ্টলৈ, দুটা পাৰ্টলৈ ব্ৰেক হ'ল। এতিয়া কি হ'ব? এই নতুনকৈ ফৰ্মেশ্যন হোৱা যিকেইটা নেকি দুটা পাৰ্ট আছে, এই পাৰ্টকেইটাও কি হ'বগৈ? নতুন ফাংগাছলৈ ফৰ্মেশ্যন। ত' ফাৰ্ষ্ট অফ অল আমি কি পাইছিলোঁ? এটা ফাংগাছেই পাইছিলোঁ। এটা ফাংগাছৰ পৰা এতিয়া কেইটা হ'ল? দুটা ফাংগাছ। ত' বাই মিনছ অফ ফ্ৰেগমেণ্টেশ্যনো কি হয়? ফাংগাছে ৰিপ্ৰডিউচ কৰিব পাৰে। ছেকেণ্ডটো হ'ল ফিছন। ফিছনটোত কি হ'ব? তাত এটা মাদাৰ চেল, মানে ইউনিচেলুলাৰ যদি ফাংগাছবিলাকৰ কথা কওঁ, যিটো নেকি মাদাৰ চেল থাকিব, সেই মাদাৰ চেলটো ফাৰ্ষ্ট অফ অল তাৰ চাইজটো বাঢ়িব, এনলাৰ্জ হ'ব। এনলাৰ্জ হওঁতেনে কি হ'ব? মাজতে কনষ্ট্ৰিকশ্যন এটা এপিয়াৰ হয়। কনষ্ট্ৰিকশ্যন এপিয়াৰ হৈছে মানে ইয়াৰ মাজৰ পাৰ্টটো কি হ'ব? নেৰ' হৈ গৈ থাকিব। আৰু লগতে কি হ'ব? এই নিউক্লিয়াছটো, ইয়াত যিটো নেকি এটা নিউক্লিয়াছ আছিলে, সেই নিউক্লিয়াছটো ডিভাইড হ'ব ইনটু টু নিউক্লিয়াছ। এটা টাইমত কি হ'ব? কনষ্ট্ৰিকশ্যনটো ইমানেই বাঢ়ি যাব, এটা টাইমত কি হ'বগৈ? এই কনষ্ট্ৰিকশ্যনটোতে কি হ'ব? এখন ৱাল ফৰ্মেশ্যন হয়, যাৰ কাৰণে নেকি দুটা চেল ফৰ্মেশ্যন। নিউক্লিয়াছটো কি হ'ব? দুটা নিউক্লিয়াছৰ ভিতৰত এটা নিউক্লিয়াছ লেফ্ট ছাইডৰ চেলটোত যাব, এটা নিউক্লিয়াছ ৰাইট ছাইডৰ চেল। সেইটো কাৰণে কি হয়? এটা চেলৰ পৰাই দুটা নতুন চেল ফৰ্মেশ্যন। ত' এনেকেও কি হয়? বাই মিনছ অফ ফিউচনতো কি হয়? ফাংগাছে ৰিপ্ৰডিউচ কৰে। থাৰ্ডটো হ'ল বাডিং। বাডিংটোত কি হ'ব? যিটো নেকি মাদাৰ চেল আছে, মাদাৰ চেলটোতে কি হয়? এটা স্মল ষ্ট্ৰাকচাৰ এটা ফৰ্মেশ্যন হয়, যাক আমি বাড বুলি কওঁ। বাডটো ফৰ্মেশ্যন হৈ যোৱাৰ লগে লগে কি হ'ব? ইয়াৰ নিউক্লিয়াছটো ডিভাইড হৈ কেনে এটা নিউক্লিয়াছ কলৈ যাব? বাড পৰ্চনটোলৈ গুচি যায়। আৰু এটা টাইমত কি হ'ব? এই বাড পৰ্চনটো আৰু মাদাৰ চেলটোৰ মাজত এখন ৱাল ফৰ্মেশ্যন হয়। ৱাল ফৰ্মেশ্যন হোৱাৰ পিছত কি হ'ব? এই বাডটো কি হ'ব? মাদাৰ চেলটোৰ পৰা ডিটাচ হ'ব, এৰা খাই থাকিব। ডিটাচ হোৱাৰ পিছত কি হ'বগৈ? ই জাৰ্মিনেট হ'ব বা ই ডেভেলপ হ'ব ইনটু নিউ ফাংগাছ। এটা চেলৰ পৰাই কেইটা হ'লগৈ? দুটা বেলেগ বেলেগ ফাংগাছ। ত' এইটোক আমি ভেজিটেটিভ ৰিপ্ৰডাকশ্যন বুলি কওঁ, কাৰ? ফাংগাছৰ। নেক্সটটো হ'ল এছেক্সুৱেল ৰিপ্ৰডাকশ্যন। এছেক্সুৱেল ৰিপ্ৰডাকশ্যন কি হয়? কেনেকৈ হয়? কিছুমান স্প'ৰ ফৰ্মেশ্যনত। এছেক্সুৱেল ৰিপ্ৰডাকশ্যন কেনেকৈ হ'ব? স্প'ৰ ফৰ্মেশ্যন। এছেক্সুৱেল ৰিপ্ৰডাকশ্যন মানে কি? উইদাউট মিনছ অফ ছেক্স। ছেক্স চেল প্ৰডিউচ নোহোৱাকৈ যিটো নেকি ৰিপ্ৰডাকশ্যন হয়, সেইটোক আমি এছেক্সুৱেল ৰিপ্ৰডাকশ্যন বুলি কওঁ। আৰু এছেক্সুৱেল ৰিপ্ৰডাকশ্যন ফাংগাছত কেনেকৈ হ'ব? বাই ফৰ্মেশ্যন অফ স্প'ৰ। স্প'ৰ এতিয়া তিনিটা টাইপ ফৰ্মেশ্যন হয় ফাংগাছত। ফাৰ্ষ্টটো হ'ল কনিডিয়া, ছেকেণ্ডটো হ'ল স্পৰেঞ্জিঅ স্প'ৰ, আৰু এটা হ'ল জুট স্প'ৰ। ফাৰ্ষ্ট কনিডিয়া। ত' ইয়াত যিকেইটা নেকি সৰু সৰু ষ্ট্ৰাকচাৰ দেখিছে ৰাউণ্ড ৰাউণ্ড, সেইকেইটা হ'ল কনিডিয়া। আৰু ইয়াৰ গোটেই পাৰ্টটোক কোৱা হয় কনিডিঅ' ফ'ৰ। কি বুলি কয়? কনিডিঅ' ফ'ৰ। আৰু কনিডিঅ' ফ'ৰৰ ওপৰত টিপ পৰ্চনত যিকেইটা নেকি ৰাউণ্ড ৰাউণ্ড ষ্ট্ৰাকচাৰ আছে, সেইকেইটা হ'ল কনিডিয়া। আৰু এই কনিডিয়া বা স্প'ৰবিলাক কি হ'ব? স্প'ৰবিলাকৰ কি হ'ব? জাৰ্মিনেট হ'ব এটা টাইমত, যেতিয়া নেকি চুইটেবল মিডিয়াম এটা পাব বা চুইটেবল কণ্ডিশ্যন এটা পাব, তেতিয়া সিহঁতৰ কি হ'ব? জাৰ্মিনেট হ'ব। জাৰ্মিনেট হৈ কেনে কি হ'বগৈ? ফাংগাছ পৰিব। নতুন ফাংগাছ। কনিডিয়াটো এনেকৈ হ'ব, কনিডিয়াটো ফৰ্মেশ্যন হ'ব। ফৰ্মেশ্যন হোৱাৰ পিছত ইয়াৰ জাৰ্মিনেট হ'ব, জাৰ্মিনেট হোৱাৰ পিছত নতুন ফাংগাছ। নেক্সটটো হ'ল স্পৰেঞ্জিঅ স্প'ৰ। স্পৰেঞ্জিঅ স্প'ৰো এটা কি হয়? স্পেচিয়েল ষ্ট্ৰাকচাৰ হয়, যিটো নেকি ফৰ্মেশ্যন হয় স্পৰেঞ্জিয়ামৰ ভিতৰত। স্পৰেঞ্জিয়াম কাক কয়? স্প'ৰ বিয়েৰিং পাৰ্টটোক আমি কি বুলি কওঁ? স্পৰেঞ্জিয়াম বুলি কওঁ। ত' সেই স্পৰেঞ্জিয়ামটোৰ ভিতৰত কি ফৰ্মেশ্যন হ'ব? স্পৰেঞ্জিঅ স্প'ৰ ফৰ্মেশ্যন হ'ব। আৰু এটা টাইমত কি হ'ব? স্পৰেঞ্জিয়ামটো ব্ৰেক হ'ব। ব্ৰেক হোৱাৰ পিছত কি হ'ব? তাৰ ভিতৰত যিবিলাক নেকি স্পৰেঞ্জিঅ স্প'ৰ সোমাই আছিলে, সেইখিনি কি হ'ব? তাৰ পৰা লিবাৰেট হ'ব। লিবাৰেট হোৱাৰ পিছত সিহঁতৰ কি হ'ব? জাৰ্মিনেট হ'ব। জাৰ্মিনেট হোৱাৰ পিছত নতুন ফাংগাছ। জুট স্প'ৰটো হ'ল মটাইল স্প'ৰ। মটাইল স্প'ৰ মানে দে কেন মুভ ফ্ৰম ওৱান প্লেচ টু আনাডাৰ। এইকেইডাল হ'ল ফ্লেজেলা বা চিলিয়া। এই ফ্লেজেলা কেইডালৰ সহায়ত সিহঁতে কি হয়? মুভমেণ্ট কৰিব পাৰে ফ্ৰম ওৱান প্লেচ টু আনাডাৰ। জুট স্প'ৰটো কি হ'ব? সিহঁতৰো জাৰ্মিনেট হয়, যেতিয়া চুইটেবল মিডিয়াম বা চুইটেবল কণ্ডিশ্যন এটা পাব। জাৰ্মিনেট হোৱাৰ পিছত কি হ'ব? ইয়াৰ পৰাও কি হ'ব? নতুন ফাংগাছ।
So asexual reproduction এনেকৈ কৰে ফাংগাছে কেনেকৈ কৰিব by formation of spore. Next to হ'ল sexual reproduction. Sexual reproduction টো অলপ complicated হয়, অলপ complex process হয়। ইয়াত তিনিটা বেলেগ বেলেগ steps follow কৰিব লগা হয় ফাংগাছে। আৰু sexual reproduction টো কিছুমান spore formation হয় যিকেইটাক আমি sexual spore বুলি কওঁ। Suppose O spore হ'ব পাৰে, ascospore হ'ব পাৰে বা আৰু এটা basidiospore। এই স্প'ৰ বিলাক ইহঁতে কি হয় ডিষ্টিং ষ্ট্ৰাকচাৰ থাকে, ইহঁত বেলেগ বেলেগ হয় ষ্ট্ৰাকচাৰটো, আৰু ইহঁতৰো কি হয় জাৰ্মিনেট হৈ কিনে এটা টাইমত স্প'ৰে ফাংগাছেই ফৰ্মেশ্যন। ত' ছেক্সুৱেল ৰিপ্ৰডাকশ্যনটো যিটো নেকি ফাংগাছৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন, এইটো তিনিটা ডিফাৰেণ্ট ষ্টেপত হয়। ফাৰ্ষ্ট অফ অল প্লাজমগেমি, কেৰিঅগেমি আৰু মিঅ'ছিছ। প্লাজমগেমি কাক কয়? ফিউচন অফ প্ৰট'প্লাজম বিটুইন টু মটাইল অৰ নন মটাইল গেমেটছ। কাৰ মাজত ফিউচন হ'ব? দুটা মটাইল অৰ নন মটাইল গেমেটছ। গেমেটছ কাক ক'ম? ছেক্স চেল, যিকেইটা নেকি ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত পাৰ্টিচিপেট কৰে সেইকেইটা আমি ছেক্স চেল বুলি কওঁ, আৰু সেই ছেক্স চেল কেইটাকে আমি কি বুলি কওঁ? কি বুলি ক'ব পাৰোঁ? গেমেট বুলি কওঁ। সেই গেমেট কেইটা কি হ'ব পাৰে? মটাইলো হ'ব পাৰে, নন মটাইলো হ'ব পাৰে। মটাইল মিনছ মুভমেণ্ট কৰিব পাৰে, নন মটাইল কৰিব নোৱাৰে। ত' সেই দুটা গেমেট আছিলে, সেই গেমেট কেইটাৰ প্ৰট'প্লাজমৰ মাজত যিটো নেকি ফিউচন হয়, সেই ফিউচনটোকে আমি কি বুলি কওঁ? প্লাজমগেমি। চিম্পলকে ক'বলৈ গ'লে কি ক'ব পাৰোঁ? ফিউচন অফ প্ৰট'প্লাজম। নেক্সটটো হ'ল কেৰিঅগেমি। যেতিয়া নেকি নিউক্লিয়াছ কেইটাৰ মাজত ফিউচন হ'ব তেতিয়া তাক আমি কি বুলি কওঁ? কেৰিঅগেমি বুলি কওঁ। কেৰিঅগেমি মানে কি? ফিউচন অফ টু নিউক্লি is called কেৰিঅগেমি। কেৰিঅগেমি। ত' নেক্সটটো হ'ল মিঅ'চিছ। মিঅ'চিছটো ওৱান কাইণ্ড অফ চেল ডিভিজন, যিটো কোৱা হয় ৰিডাকশ্যন ডিভিজন এইটো কাৰণে কোৱা হয় কাৰণ ইয়াত ক্ৰমজম নাম্বাৰটো ৰিডিউচ হয়। চাপ'জ এটা চেল আছিলে, চেলটোৰ ক্ৰমজম নাম্বাৰ আছিলে টুৱাইছ এন। আফটাৰ মিঅ'চিছ কি হ'ব? ইয়াৰ চেলৰ নাম্বাৰটো গৈ পিনি কি হ'বগে? এন হ'ব। ত' মিঅ'চিছটো কাৰ হ'ব লাগিব? আফটাৰ কেৰিঅগেমি হোৱাৰ পিছত কি হ'ব? মিঅ'চিছ হ'ব। যদিহে অভাৰঅল প্ৰচেছটো ইয়াত চাপ'জ গেমেট আছিলে, দুটা গেমেট আছিলে, এটা গেমেট আছিলে। এই গেমেট কেইটাৰ মাজত কি আছে? ইয়াত প্ৰট'প্লাজম আছে। চেলটোৰ ভিতৰত কি আছে? প্ৰট'প্লাজম আছে। ফাৰ্ষ্ট অফ অল কি হয়? সিহঁতে গেমেট কেইটা ওচৰা ওচৰিকৈ আহিলে, ওচৰা ওচৰি অহাৰ পিছত কি হ'ব? সিহঁতৰ মাজত ফিউচন হ'ল। ফিউচন হোৱাৰ পিছত কি হ'ল? প্ৰট'প্লাজম, ইয়াত যিটো প্ৰট'প্লাজম আছে ইয়াতো প্ৰট'প্লাজম আছে। সেই প্ৰট'প্লাজম দুটাৰ মাজত ফিউজ হোৱাৰ কাৰণে সিহঁতে চেল দুটা গৈ পিনি কি হ'লগে? এটা চেল হ'লে। আৰু এইটো এটা নিউক্লিয়াছ, এইটো এটা নিউক্লিয়াছ। নেক্সট কি হ'ব? এই নিউক্লিয়াছ কেইটাৰ কি হ'ব? প্ৰট'প্লাজমটো ফিউচন হোৱাৰ কাৰণে নিউক্লিয়াছ কেইটা এটা চেলৰ ভিতৰতে আহিব, এটা কমন চাইট'প্লাজমৰ মাজত আছে। এই কণ্ডিশ্যনটোক আমি কি বুলি ক'ম? ইয়াত কি কাৰণে ফৰ্মেশ্যন হ'ল? প্লাজমগেমি হোৱাৰ কাৰণে চেলকেইটা দুটা চেল গৈ পিনি এটা চেলেই ফৰ্মেশ্যন, তাৰ কাৰণে নেকি দুটা চেলৰ নিউক্লিয়াছ কেইটা এটা চেলৰ ভিতৰতে আহিল। ইয়াত নিউক্লিয়াছ কেইটা বেলেগ বেলেগকে থকাৰ কাৰণে এই ষ্টেজটোক আমি ডাইকাৰিয়ন ফেজ বা ডাইকাৰিয়ন ষ্টেজ বুলি ক'ব পাৰোঁ, য'ত নেকি N+N কণ্ডিশ্যনত আছে। N মিনছ ইয়াতো ক্ৰমজম নাম্বাৰ হেপ্লইড, ইয়াতো ক্ৰমজম নাম্বাৰ। তাৰপিছত কি হ'ব? কেৰিঅগেমি হ'ব। কেৰিঅগেমি হোৱাৰ লগে লগে কি হ'ব? এই নিউক্লিয়াছ কেইটা ফিউজ হ'ব, এইটোৱে সেইটোৰ লগত ফিউজ হোৱাৰ কাৰণে কি হ'ব? দুটা নিউক্লিয়াছ গৈ পিনি এটা নিউক্লিয়াছ হ'ব। কিন্তু ইয়াত কি হ'ব? ইয়াতো এই নিউক্লিয়াছতো N নাম্বাৰ অফ ক্ৰমজম আছিলে, এই নিউক্লিয়াছতো N নাম্বাৰ অফ ক্ৰমজম আছে। দুইটা N+N হৈ কিনে ইয়াত কি হ'ব? টুৱাইছ এন নাম্বাৰ অফ ক্ৰমজম থাকিব, যিটো নেকি ডিপ্লইড ষ্টেজ বুলি। আৰু ইয়াকে কি বুলি ক'ব পাৰোঁ? আমি জাইগট বুলি কওঁ। ডিপ্লইড ষ্টেজ। এই তিনিটা ষ্টেজ ফ'ল' কৰিব লাগিব আছে ইন কেছ অফ ছেক্সুৱেল। যদি গোটেই প্ৰচেছটো চাওঁ অভাৰঅল ছেক্সুৱেল ৰিপ্ৰডাকশ্যনটো কেনেকৈ হয়, ফাৰ্ষ্ট অফ অল কি হয়? দুডাল কম্পেটেবল হাইফি মানে যিকেইডাল নেকি ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ কাৰণে কম্পেটেবল হয়, ছেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰিবৰ কাৰণে ইলিজিবল বা ছেক্সুৱেল ৰিপ্ৰডাকশ্যনটো কৰিব পাৰে, পাৰ্টিচিপেট কৰিব পাৰে ইন ছেক্সুৱেল ৰিপ্ৰডাকশ্যন। তেনেকুৱা হাইফি কেইটাক আমি কি বুলি ক'ম? কম্পেটেবল হাইফি। ফাৰ্ষ্ট অফ অল কম্পেটেবল হাইফি দুডাল ক্ল'জ এছ'চিয়েশ্যন তাত আহিব। চাপ'জ এই দীঘলডাল ইয়াত এডাল ফাৰ্ষ্ট হাইফি আৰু এইটো ছেকেণ্ড হাইফি চুটিডাল। এতিয়া কি হ'ব? এই দুইডাল হাইফি কম্পেটেবল হয়। এই দুডাল হাইফি ফাৰ্ষ্ট অফ অল ইহঁতে কি হ'ব? ক্ল'জ এছ'চিয়েশ্যন তাত আহিব, দুইটাই ইন কণ্টেক্টত আহিব। কণ্টেক্টত অহাৰ পিছত কি হ'ব? ইয়াত যিটো নিউক্লিয়াছ আছে, ইয়াত যিটো নিউক্লিয়াছ আছে, সিহঁতৰ মাজত কি হ'ব? কেৰিঅগেমি, প্লাজমগেমি হ'ব। চাপ'জ ফাৰ্ষ্টত প্লাজমগেমি হ'ল, তাৰপিছত কেৰিঅগেমি হ'ল। তাৰপিছত ডাইৰেক্টলি কি ফৰ্মেশ্যন কৰিবগে? জাইগট ফৰ্মেশ্যন। কিন্তু কিছুমান কি হয়? চাপ'জ এস্ক'মাইচিটিছ আৰু বেচিড'মাইচিটিছত কি হয়? ডাইৰেক্টলি ইহঁতে জাইগটটো ফৰ্মেশ্যন নকৰে বা টুৱাইছ এন কণ্ডিশ্যনটো ডাইৰেক্টলি নাপায়গে।
ফাৰ্ষ্ট অফ অল তাত কি হ'বগে এটা ইণ্টাৰমিডিয়েট ষ্টেজ এটাত থাকি যায় সেইটো হ'ল N+N বা ডাইকাৰিঅফেজ বা ডাইকাৰিয়ন ষ্টেজ এতিয়া কি হ'ব ফাৰ্ষ্ট অফ অল হাইফি কেইডাল দুডাল কম্পেটিবল হাইফি ক্লোজ এছ'চিয়েশ্যন তাত আহিলে অহাৰ পিছত কি হ'ব প্লাজমগেমি হ'ব প্লাজমগেমি হোৱাৰ পিছত দুটা নিউক্লিয়াছ সিহঁতৰ যি দুটা নিউক্লিয়াছ আছিলে নিউক্লিয়াছ কেইটা কমন চাইটোপ্লাজমৰ মাজত থাকিব মাজত থকাৰ লগে লগে এইটোক আমি কি ষ্টেজ বুলি ক'ব পাৰোঁ N+N বা ডাইকাৰিঅফেজ বুলি ক'ব পাৰোঁ তাৰপিছত কি হ'বগে ইয়াৰ পিছত হ'ব কেৰিঅগেমি হ'ব কেৰিঅগেমি হোৱাৰ পিছত কি হ'ব দুটা নিউক্লিয়াছৰ মাজত ফিউচন হ'ব ফিউজ হোৱাৰ লগে লগে এটা ডিপ্লইড ষ্টেজ পাব আৰু এই ডিপ্লইড ষ্টেজটো পোৱাৰ লগে লগে জাইগোট ফৰ্মেশ্যন হ'ব জাইগোট ফৰ্মেশ্যন হোৱাৰ লগে লগে থাৰ্ড যিটো ষ্টেপ আছে সেইটো হ'ল মিঅ'চিছ হ'ব য'ত নেকি কি হ'ব এই জাইগোটটোৰ পৰা ৰিডাকশ্যন ডিভিজন হ'ব ৰিডাকশ্যন ডিভিজন হোৱাৰ পিছত কি হ'ব স্প'ৰ ফৰ্মেশ্যন কৰিব যাৰ নেকি ক্ৰম'জম নাম্বাৰ হেপ্লইড কাৰণ মিঅ'চিছত আমি জানো যে কি হয় যিটো নেকি ডিপ্লইড ক্ৰম'জম আছিলে ডিপ্লইড ক্ৰম'জম নাম্বাৰটো ৰিডিউচ হৈ গ'লে ছিংগুলাৰ বা হেপ্লইড হয় সেইটোৱে কোৱা হৈছে In other fungi like Ascomyces and Basidiomyces, dikaryotic stage N+N occurs. Such condition is called dikaryon, and the phase is called dikaryophase. এই কন্ডিশনটো আমি কি বুজাম ডাইকাৰিয়ন আৰু গোটেই ফেজটো কি ডাইকাৰিঅফেজ ফাংগাছৰ ক্লাছিফিকেশনৰ বিষয়ে ফাংগাছ বিলাকৰ ক্যাৰেক্টাৰছ কোনবিলাক ক্যাৰেক্টাৰছৰ ওপৰত ডিপেন্ড কৰি কিনে হেতক বেলেগ বেলেগ গ্ৰুপত প্লেস কৰা হৈছে ক্লাসিফাই কৰা হৈছে তাৰ বিষয়ে চাম সো ক্লাসিফাই কৰা হৈছে অন দা বেসিস অফ মৰ্ফোলজি অফ দা মাইসেলিয়ামৰ যেটো নেকি মৰ্ফোলজি তাৰ ষ্ট্ৰাকচাৰ সেপ্টেট নে এসেপ্টেট বা কোইনসাইটিক হাইফি নেকি এনেকুৱা ওপৰত ক্যাৰেক্টাৰছৰ ওপৰত ডিপেন্ড কৰি কিনে হেতক ক্লাসিফাই কৰা হৈছে আৰু কিহৰ ওপৰত কৰা হৈছে মোড অফ স্পোৰ ফৰ্মেশনটো কেনেকুৱা এন্ডোজেনাছলি ফৰ্মেশন হয় না এক্সোজেনাছলি ফৰ্মেশন হয় তাৰ ওপৰত ডিপেন্ড কৰি কিনে কি হৈছে হেতক ক্লাসিফিকেশন কৰা হৈছে আৰু এটা ক্যাৰেক্টাৰ লোৱা হৈছে হেতু হ'ল fruiting bodies to কি হয় ফাংগাছৰ এটা স্পেশাল ষ্ট্ৰাকচাৰ হয় য'ত নেকি মাইসেলিয়ামে থাকে কিন্তু fruiting bodies to ৰেসপন্সিবল হয় ফৰ প্ৰডাকচন অফ স্পোৰ fruiting body ৰ কাম কি হ'ব প্ৰডাকচন অফ স্পোৰ that spore produce কৰিব fruiting bodies to যাৰ কাৰণে নেকি ফাংগাছৰ ৰিপ্ৰডাকচন So, আমাৰ ফাংগাছ বিলাকৰ ফাৰ্স্ট যেটো নেকি ক্লাসিফিকেশন কৰে যেটো ফাৰ্স্ট ক্লাস দিয়া হৈছে ইয়াত এটো হল ফাইকোমাইসিটিছৰ যদি হেবিটেটটো চাও ইহতে মোস্টলি একুয়াটিক ইন হেবিটেট হয় কোট গ্ৰো হ'ব পাৰে ডিকেইং উড যেটো নেকি যদি কাঠ বা উডটো পৰি আছে তেতিয়া ডিকে হৈ গৈ আছে তেনেকুৱা হেবিটেট বিলাকত গ্ৰো হয় আৰু কোট গ্ৰো হয় ময়েষ্ট এন্ড ড্যাম্প প্লেसेस মানে অলপ ওয়েট যিবিলাক জায়গা থাকে যত নেকি ভিজি থাকে ওয়াটাৰ থাকে তেনেকুৱা প্লেস বিলাকত কি হয় ফাইকোমাইসিটিছৰ যিবিলাক নেকি ফাংগাছ আছে সেই ফাংগাছ বিলাক গ্ৰো হয় আৰু কেনেকৈ থাকিব পাৰে অব্লিগেট প্যাৰাসাইট অন প্লান্ট অব্লিগেট প্যাৰাসাইট মানে কি যি কিছুমান ফাংগাছ আছে যিবিলাক ফাংগাছে ইহতৰ কি হয় লাইফ সাইকেলটো কমপ্লিট কৰিব নোৱাৰে উইদাউট এনি হোষ্ট সো তেনেকুৱা অৰ্গানিজম বা ফাংগাছ বিলাক আমি কি বুলি ক'ব পাৰো অব্লিগেট প্যাৰাসাইট সো ইহতে অব্লিগেট প্যাৰাসাইট হিচাপে ক'ত থাকে প্লান্টত ইহতৰ লাইফ সাইকেলটো কমপ্লিট কৰিবৰ কাৰণে বা ৰিপ্ৰডাকচন কৰিবৰ কাৰণে ইহতে কাৰ ওপৰত গ্ৰো হয় প্লান্টৰ ওপৰত গ্ৰো হয় যদি মাইসেলিয়ামৰ কথা কওঁ মাইসেলিয়ামৰ ডাল কি হ'ব এসেপ্টেট হ'ব কইনোসাইটিক হ'ব এসেপ্টেট মানে মাইসেলিয়াম ডাল যদি এটা টিউব লাইক ষ্ট্ৰাকচাৰ হয় ইয়াৰ ভিতৰত কি হয় কোন ধৰণৰ ওয়াল ফৰ্মেশন নাবা ক্ৰস ওয়াল বা সেপ্টা নাই এটো কাৰণে হটক কি বুলি কোৱা হয় এসেপ্টেট প্লাস কইনোসাইটিক বুলি কি কাৰণে কোৱা হয় কাৰণ মাল্টি নিউক্লিয়েট টা কন্ডিশনত থাকে এটা সেল বা এটা সেম সাইটোপ্লাজম বিলাকৰ মাজতে কি হ'ব more than one nucleus থাকিব যাৰ কাৰণে নেকি মাল্টি নিউক্লিয়েট কন্ডিশন এটা ফৰ্ম হয় আৰু সেই মাল্টি নিউক্লিয়েট কন্ডিশনটোকে আমি কি বুলি কওঁ কইনোসাইটিক asexual reproduction কেনেকৈ কৰিব by formation of zoospore আমি zoospore মটাইল বুলি পঢ়িছিলো by a plan of spore non motile zoospore কি হয় কেতিয়াবা unfavorable conditionত যেতিয়া নেকি ইয়াৰ স্পোৰ বিলাকে কি হয় এটা unfavorable condition সার্ভাইভ কৰিব লগা হয় তেতিয়া সেই আনফেভাৰেবল কন্ডিশনত কি হয় জুস্পৰ যিকেডাল নেকি ফ্লেজেলা সেই ফ্লেজেলাল কেডাল কি হয় ড্ৰপ কৰি দিয়াৰ পিছত জুস্পৰটো সাপোজ এইটো জুস্পৰটো চাৰিওফালে কি হয় এখন থিক ওয়াল ফৰ্মেশন কৰে আৰু এই স্পৰটোকে কি বুলি কওঁ আমি এপ্লানোস্পৰ সো এপ্লানোস্পৰ ফৰ্মেশন কৰিও এসেক্সুৱেল ৰিপ্ৰডাকচন কৰিব পাৰে জুস্পৰ ইজ নাথিং it's an eplanospore spores are endogenously produced in sporangium so spore বিলাক যদি mode of formation চাও ইহতৰ কি হ'ব পাৰে ইহতে দুটা টাইপ হ'ব পাৰে এটা হল এক্সোজেনাস আৰু এটা হল এন্ডোজেনাস এক্সোজেনাস কেতিয়া হ'ব সাপোজ এটা অৰ্গানৰ যদি ভিতৰত বাহিৰত যদি প্ৰডিউস হয় স্পোৰ বিলাক অৰ্গান এটাৰ বাহিৰত আউটসাইডত যদি ফৰ্মেশন হয় তেতিয়া তাক আমি কি বুলি কওঁ
এক্সোজেনাছলি প্ৰডিউচ বুলি ক'ম যেতিয়া নেকি অৰ্গেন এটাৰ ভিতৰত হ'ব স্পৰবিলাক অৰ্গেন এটাৰ বা সেল এটাৰ ভিতৰত এনেকে ফৰ্মেশন হ'ব যেনেকে স্পৰেঞ্জিঅ স্পৰ আছিলে তেতিয়া তাক আমি কি বুলি ক'ম এন্ডোজেনাছ বুলি ক'ম সো এন্ডোজেনাছ আৰু এক্সোজেনাছ কি হ'ব যেতিয়া স্পৰবিলাক আউটসাইড দ্য অৰ্গেন আউটসাইড দ্য সেল ফৰ্মেশন হয় তেতিয়া তাক আমি এক্সোজেনাছলি প্ৰডিউচ বুলি ক'ম আৰু যদিহে ইনসাইড এন অৰ্গেন হয় বা ইনসাইড এন সেল হয় তেতিয়া তাক আমি কি বুলি ক'ম এন্ডোজেনাছলি প্ৰডিউচ সো স্পৰেঞ্জিয়ামটো যদি এটো এটা সাপোজ স্পৰেঞ্জিয়াম ইয়াৰ স্পৰেঞ্জিয়ামটো কি হৈছে স্পৰেঞ্জিয়ামটোৰ ভিতৰত স্পৰবিলাক ফৰ্মেশন হৈছে এটো কাৰণে আমি তাক কি কৈছো এন্ডোজেনাছলি প্ৰডিউচ নেক্সট কি হ'ব যেতিয়া নেকি কি হ'ব মেল গেমেট ফিমেল গেমেট প্ৰডিউচ হ'ব মেল গেমেট ফিমেল গেমেট মানে দুটা টু অপোজিট গেমেট ফৰ্মেশন হ'ব সেই অপোজিট গেমেট কেটা ফৰ্মেশন হোৱাৰ পিছত যেতিয়া নেকি সিহঁতৰ মাজত ফাৰ্টিলাইজেশ্যন হ'ব কেৰিঅগেমি প্লাজমোগেমি হ'ব কেৰিঅগেমি হ'ব হোৱাৰ পিছত কি হ'ব সিহঁতৰ যেতিয়া নেকি ফাৰ্টিলাইজেশ্যন হ'ব ফাৰ্টিলাইজেশ্যন হোৱাৰ পিছত এটা স্পৰ ফৰ্মেশন হ'ব বা এটা সেল প্ৰডিউচ হয় যেটো নেকি জাইগোস্পৰ বুলি কোৱা হয় সাপোজ n+n কন্ডিশনত আহিলে n+n কন্ডিশনত হোৱাৰ পিছত নিউক্লিয়াছ কেটা কি হ'ব সেলটোৰ ভিতৰতে নিউক্লিয়াছ কেটা ফিউজন হয় ফিউজন হোৱাৰ পিছত কি হ'ব টুৱাইছ n কন্ডিশনত আহিব এটোক আমি কি বুলি কম জাইগোস্পৰ সো এনেকে জাইগোস্পৰটো ফৰ্মেশন হ'ব ডিউ টু দা ৰিজাল্ট অফ সেক্সুৱেল ৰিপ্ৰডাকশন এটা গেমেট কেটা কি হ'ব পাৰে সিহঁতৰ যদি গেমেট কেটা সোৱা হয় গেমেট কেটা হ'ব পাৰে আইসোগেমাছ এনাইসোগেমাছ আৰু ওগেমাছ আইসোগেমাছ এনাইসোগেমাছ আৰু ওগেমাছ এটো একচুয়ালি কি হয় মই কৈ আছো আইসোগেমাছটো একচুয়ালি কি হয় ইন কেস অফ আইসোগেমাছত কি হ'ব যি কেটা নেকি গেমেট থাকিব গেমেট কেটা কি হ'ব ইকুৱেল ইন সাইজ হ'ব ইকুৱেল ইন সাইজ এটো কি বুলি কম আইসোগেমাছ গেমেট বা আইসোগেমাছ টাইপ অফ সেক্সুৱেল ৰিপ্ৰডাকশন বুলিও কয় মৰফোলজিটো ইহঁতৰ সিমিলাৰ হয় ইকুৱেল ইন সাইজ হয় কোনটো মেল কোনটো ফিমেল আমি তাত ধৰিব নোৱাৰো সো এটো তেনেকুৱা কন্ডিশনটো কও আমি আইসোগেমাছ আৰু যেতিয়া নেকি ডিসিমিলাৰ হ'ব সাপোজ যদি হে এনাইসোগেমাছ হয় তেতিয়া কি হ'ব গেমেট কেটা কি হ'ব আনইকুৱেল ইন সাইজ হ'ব ইহঁতৰ মৰফোলজিটো কি হ'ব মানে ডিসিমিলাৰ হ'ব আনইকুৱেল ইন সাইজ এটা কি হ'ব এটা হ'ব লাৰ্জ আৰু এটা হ'ব স্মল এটা লাৰ্জ হ'ব এটা স্মল নেক্সট হ'ল ওগেমাছটো সেম হয় এনাইসোগেমাছত সেম হ'ব পাৰে এনাইসোগেমাছৰ নিচিনাই ওগেমাছটো বাট ইন কেস অফ ওগেমাছ যদি হয় যদিহে ওগেমাছ টাইপ অফ ৰিপ্ৰডাকশন হয় তেতিয়া তাৰ যিকোনো এটা গেমেট কি হ'ব মটাইল হ'ব এটা মটাইল হ'ব এটা নন মটাইল হ'ব সো এনেকুৱা কন্ডিশনটো আমি কি বুলি কওঁ ওগেমাছ এনাইসোগেমাছ আৰু ওগেমাছৰ মাজত যদি ডিফাৰেন্সটো হ'লে কি হ'ব পাৰে এনাইসোগেমাছত কি হ'ব যিটা দুটা গেমেট থাকিব সেই দুটা গেমেটৰ সাইজটো একেই হ'ব সাইজটো একে হলে কি হ'ব একে হলে নহব তাত কি আছে আৰু তাত গেমেট কেটাত কি হ'ব মটাইল দুইটাই নন মটাইল হ'ব মটাইল কোনো নহয় কিন্তু ওগেমাছ টাইপত কি হ'ব একে হ'ব ই আনইকুৱেল ইন সাইজ হ'ব মৰফোলজিটো ডিসিমিলাৰ হ'ব কিন্তু ওগেমাছ টাইপত এটা এক্সেপশনাল কন্ডিশন থাকে কি হয় তাত এটা গেমেট কি হ'ব মটাইল হ'ব মানে মুভমেন্ট কৰিব পাৰিব যদি কেটামান এক্সাম্পল চাও ফাইকোমাইচিটিছ ফাংগাছৰ ফাইকোমাইচিটিছ ক্লাছৰ কেটামান যদি এক্সাম্পল চাও ফাৰ্ষ্টটো হ'ল মিউকৰ ৰাইজোপাছ আৰু এলবিউল সো ইয়াত এটা মিউকৰ দেখুৱা হৈছে ইয়াত মাইসিলিয়াম খিনি গ্ৰো হৈছে এইবিলাক আৰু ইয়াত কি হ'ব এই এটোটা হ'ল স্পৰেঞ্জিয়াম যাৰ ভিতৰত নেকি স্পৰ বিলাক গ্ৰো হয় আৰু যিটো পাৰ্টত গুটেই স্পৰেঞ্জিয়ামটো ডেভেলপ হয় তাক কোৱা হয় স্পৰেঞ্জি স্পৰ নেক্সট হ'ল মিউকৰ এটোটা মিউকৰ ব্লেক ফাংগাছ বুলি কোৱা হয় মিউকৰ তাৰ পিছত আহিলে এলবিগো এই লিফখনত যেটো হোৱাইট কালাৰ বা ব্ৰাউন কালাৰ স্পটছ দেখিছা এই স্পটছ বিলাক কি হয় এইবিলাক হ'ল এলবিগো ফাংগাছটো ইয়াত গ্ৰো হোৱাৰ কাৰণে কি হৈছে অব্লিগেট প্যাৰাসাইট অলৰেডি আমি ডিসকাস কৰিছিলো অলপ আগত হে এলবিগোটো কি হৈছে এজ এ অব্লিগেট প্যাৰাসাইট এই লিফটোত গ্ৰো হৈছে সো ইয়াত যিবিলাক স্পট আছে সেই স্পটছ বিলাক ফাংগাছ হয় সেকেন্ড ক্লাসটো হ'ল এস্কোমাইচিটিছ তো কি হয় আমি কমনলি হটক সেক ফানজাই বুলিও কওঁ ইহঁতক যদি চোৱা হয় হাইফিডাল বা মাইসিলিয়ামবোৰ মাল্টিসেলুলাৰ হয় এক্সাম্পল পেনিসিলিয়ামৰ যেডাল নেকি হাইফি এটো মাল্টিসেলুলাৰ হ'ব কিছুমান ৰেয়াৰলি ইউনিসেলুলাৰ হয় যেনে এক্সাম্পল ইষ্ট ফাংগাছটো কি হয় এটা ইউনিসেলুলাৰ ফাংগাছ হয় আৰু কোনটো ক্যাটাগৰি হয় কোনটো ক্লাছৰ হয় এস্কোমাইচিটিছ ক্লাছটো সো ইষ্টৰ সাইন্টিফিক নেমটো আমি Saccharomyces বুলি জানো নেক্সট হল
কেনেকুৱা ফাংগাছ ইহঁতৰ নিউট্ৰিশ্যনটো যদি চাওঁ চেপ্ৰফাইটিক মিনছ দে গ্ৰ' অন ডেড এণ্ড ডিকে মেটাৰ্ছ ডিকম্প'জাৰ মানে ইহঁতে কি কৰিব পাৰে কমপ্লেক্স অৰ্গেনিক মেটাৰ্ছবিলাক কনভাৰ্ট কৰিব পাৰে ইনটু চিম্পল ফৰ্ম পেৰাচাইটিক হ'ব পাৰে ইহঁতে এজ এ পেৰাচাইট গ্ৰ' কৰিব পাৰে ইন লিভিং অৰ্গেনিজম নেক্সট কপ্ৰফিলাছ মানে কি হয় যিবিলাক ফাংগাছ কাউ ডাং বা এনি কাইণ্ড অফ এনিমেল ডাংকৰ ওপৰত গ্ৰ' হয় তেনেকুৱা ফাংগাছবিলাকক আমি কি বুলি কওঁ কপ্ৰফিলাছ চ' এস্কমাইচিছত কি কি ফাংগাছ থাকিব চেপ্ৰফাইটিক ফাংগাছ থাকিব ডিকম্প'জাৰ থাকিব পেৰাচাইটিক ফাংগাছ থাকিব পাৰে আৰু কি থাকিব কপ্ৰফাইলাছ মাইচিলিয়ামডাল যদি চোৱা হয় ইয়াত মাইচিলিয়ামডাল ব্ৰাঞ্চ হ'ব আৰু চেপ্টেড ব্ৰাঞ্চ মানে ছাপ'জ এডাল মাইচিলিয়াম টিউবৰ নিচিনা গ্ৰ' হ'ব ইয়াৰ পৰা এডাল ব্ৰাঞ্চ থাকিব তেনেকৈ ব্ৰাঞ্চ মাইচিলিয়াম হ'ব এনেকুৱা মাইচিলিয়ামডাল এনেকুৱা হ'ব আৰু পুৰা চেপ্টা হ'ব এই মাজত সিহঁতৰ মাজত কি হ'ব ক্ৰছ ৱাল থাকিব এনেকৈ চেলবিলাকৰ মাজত যাৰ কাৰণে নেকি কইনোচাইটিক কণ্ডিশ্যনটো ফৰ্ম নহয় এছেক্সুৱেল স্প'ৰবিলাক কণী দিয়া হয় প্ৰডিউচ এক্সোজিনাছলি প্ৰডিউচ হ'ব সেইটো ক'ত প্ৰডিউচ হ'ব অন এ স্পেচিয়েল মাইচিলিয়াম তাক কি বুলি ক'ম কনিডিঅ'ফৰ্চ চ' যিবিলাক নেকি এস্কমাইচিছ ক্লাছটোৰ ফাংগাছ সেই ফাংগাছবিলাকৰ কি হয় এটা স্পেচিয়েল মাইচিলিয়াম থাকে সেই মাইচিলিয়ামডালক কোৱা হয় কনিডিঅ'ফৰ্চ আৰু এই কনিডিঅ'ফৰ্চ মাইচিলিয়ামডালতহে কি ফৰ্মেশ্যন হ'ব পাৰে কনিডিয়া ফৰ্মেশ্যন হ'ব পাৰে আৰু কেনেকৈ হ'ব এক্সোজিনাছলি ইয়াত যিবিলাক নেকি ছাপ'জ ৰাউণ্ড ষ্ট্ৰাকচাৰ দেখিছা সেই ৰাউণ্ড ষ্ট্ৰাকচাৰখিনি বেলেগ একো নহয় কনিডিয়া আৰু এই কনিডিয়াখিনি কোনো এটা চেল বা অৰ্গেনৰ ভিতৰত ফৰ্মেশ্যন হোৱা নাই বা কনিডিঅ'ফৰ্চ মাইচিলিয়ামডালৰ ভিতৰত ফৰ্মেশ্যন হোৱা নাই যাক নেকি যাৰ কাৰণে সিহঁতক কোৱা হৈছে এক্সোজিনাছলি প্ৰডিউচ হয় বুলি কনিডিয়া জাৰ্মিনেশ্যন হোৱাৰ পিছত কি হ'ব এডাল মাইচিলিয়াম প্ৰডিউচ হ'ব যিডাল নেকি ফাংগাছলৈ এটা কি হয় অলমষ্ট ফাংগাছলৈ ডেভেলপ হ'ব চ' আমি অলৰেডি পঢ়িছিলোঁ স্প'ৰবিলাক জাৰ্মিনেশ্যন হৈ কেনে নিউ ফাংগাছ ফৰ্মেশ্যন কৰে বুলি চ' কনিডিয়া ইয়াত যিবিলাক আছে সেই কনিডিয়াবিলাকে কি হ'ব যেতিয়া নেকি চুইটেবল এনভাইৰমেণ্ট এটা পাব তেতিয়া সিহঁতৰ কি হ'ব জাৰ্মিনেশ্যন হ'ব জাৰ্মিনেশ্যন হোৱাৰ লগে লগে ই কি ফৰ্মেশ্যন কৰিব ফাংগাছটোৰ মাইচেলিয়াম ফৰ্মেশ্যন কৰিব চ' এনেকৈ সিহঁতৰ ৰিপ্ৰডাকশ্যন হ'ব যদি সেক্সুৱেল ৰিপ্ৰডাকশ্যন কওঁ সেক্সুৱেল ৰিপ্ৰডাকশ্যনত যিবিলাক স্প'ৰ ফৰ্মেশ্যন হ'ব সেই স্প'ৰবিলাকক কোৱা হয় এস্ক'স্প'ৰ আৰু ইহঁতে কি হ'ব এণ্ডোজেনাছলি প্ৰডিউচ হ'ব কনিডিয়াবিলাক এক্সোজেনাছলি প্ৰডিউচ হৈছিলে কিন্তু যিবিলাক নেকি সেক্সুৱেল স্প'ৰ এস্ক'স্প'ৰ বুলি যাক কোৱা হয় সিহঁতক কি বুলি ক'ম কি ক'ত প্ৰডিউচ হ'ব এণ্ডোজেনাছলি প্ৰডিউচ হ'ব আৰু এস্ক'স্প'ৰবিলাক যিটো অৰ্গেনত প্ৰডিউচ হ'ব যিহেতু এণ্ডোজেনাছলি বুলি কৈছে এণ্ডোজেনাছলি বুলি ক'লে অবভিয়াছলি তাত অৰ্গেন এটা থাকিব লাগিব এটা ষ্ট্ৰাকচাৰ থাকিব লাগিব যাৰ ভিতৰত প্ৰডিউচ হ'ব এনেকৈ এস্ক'স্প'ৰবিলাক প্ৰডিউচ হ'ব চ' এনেকুৱা যিটো ষ্ট্ৰাকচাৰ এস্ক'স্প'ৰবিলাক প্ৰডিউচ হয় সেইটোক কোৱা হয় এছআই আৰু এছআইটো ইন প্লুৰেল ফৰ্ম যদিহে ছিংগুলাৰ নামৰ কওঁ আমি তেতিয়া তাক কি বুলি ক'ম এছকাছত কি হ'ব এস্ক'স্প'ৰবিলাক প্ৰডিউচ হ'ব কাৰণ কি হয় ইয়াত এমটি স্পেচ কিছুমান থাকে সেইটো কাৰণে ইহঁতক কি বুলি কোৱা হয় চেক ফাংজাই বুলি কোৱা হয় এস্কমাইচিছৰ যিবিলাক ফাংগাছ এছআইবিলাক কি হয় এৰেঞ্জ হৈ থাকে অন ফ্ৰুইটিং বডি যিটো নেকি ফ্ৰুইটিং বডি অলৰেডি পঢ়িছিলোঁ ফ্ৰুইটিং বডিটো কাম কি আছিলে ৰেছপনচিবল ফৰ স্প'ৰ প্ৰডাকশ্যন চ' এছআইবিলাক কি হ'ব ফ্ৰুইটিং বডিটোত এৰেঞ্জ হৈ থাকিব আৰু গোটেই ফ্ৰুইটিং বডিটোক আমি কি বুলি ক'ম তেতিয়া এস্ক'কাৰ্প ছাপ'জ দিছ ইজ দ্য ষ্ট্ৰাকচাৰ অফ এ ফ্ৰুইটিং বডি চ' এই ফ্ৰুইটিং বডিটোত কি হ'ব ইয়াত গোটেই এছআই বা স্কাছখিনি এৰেঞ্জ হৈ আছে আৰু এৰেঞ্জ হৈ পিনে যিটো নেকি ফ্ৰুইটিং বডি ফৰ্মেশ্যন কৰিছে সেই ফ্ৰুইটিং বডিটোক আমি কি বুলি কওঁ এস্ক'কাৰ্প বুলি কওঁ এক্সাম্পল যদি চাওঁ এস্ক'মাইচিছৰ এক্সাম্পল এস্পাৰজিলাছ ক্লেভিচেফ এণ্ড নিউৰস্পৰা এই ফাংগাছকেইটা কোনটো ক্লাছত আহিব এস্ক'মাইচিটিছ ক্লাছটো নেক্সটটো ক্লাছ হ'ল বেচিড'মাইচিটিছ নেক্সট ক্লাছ বেচিড'মাইচিটিছ ফাংগাছবিলাক ক'ত গ্ৰ' হয় চইলত গ্ৰ' হয় লক্সত গ্ৰ' হয় লক্স মানে উড প্লাণ্টৰ ডেড প্লাণ্ট মেটেৰিয়েল যিবিলাক নেকি উড থাকে তাত গ্ৰ' হ'ব পাৰে ট্ৰী ষ্টাম্প মানে গছজোপা কেতিয়া কাটি দিয়া হয় তলত গুৰিটো থাকে সেই গুৰিটোতো গ্ৰ' হ'ব পাৰে আৰু ক'ত গ্ৰ' হ'ব পাৰে লিভিং প্লাণ্ট বডিছত গ্ৰ' হ'ব পাৰে এজ এ পেৰাচাইট মাইচিলিয়ামডাল ব্ৰাঞ্চ হ'ব চেপ্টেড হ'ব চেম লাইক এস্ক'মাইচিটিছ ইয়াত এছেক্সুৱেল স্প'ৰ কিন্তু ফৰ্মেশ্যন নহয় বেচিড'মাইচিটিছৰ যিবিলাক ফাংগাছ সেই ফাংগাছবিলাকত নৰ্মেলি কি হয় এছেক্সুৱেল স্প'ৰবিলাক ফৰ্মেশ্যন নহয় ইয়াত ভেজিটেটিভ ৰিপ্ৰডাকশ্যন হোৱা দেখা যায় কেনেকৈ হ'ব বাই মিনছ অফ ফ্ৰেগমেণ্টেশ্যন য'ত নেকি তাৰ মাইচিলিয়ামডাল ব্ৰেকডাউন হ'ব টু স্মলাৰ ফ্ৰেগমেণ্টছ আৰু সেই ফ্ৰেগমেণ্টছবিলাকৰ পৰাই নতুন ফাংগাছ ফৰ্মেশ্যন হ'ব ছেক্স অৰ্গেন আৰ এবচেণ্ট
বেচিডোমাইচিটিছৰ ফাংগাছ বিলাকৰ সেক্সুৱেল ৰিপ্ৰডাকচন কৰোঁতে সেক্স অৰ্গান বিলাক এবসেন্ট হয় কমপ্লিটলি প্লাজমোগেমি হ'ব কেনেকৈ হ'ব যেতিয়া নেকি দুটা ভিজিটেটিভ বা সোমেটিক সেল কি হ'ব ক্লোজলি আহিব ক্লোজ এছ'চিয়েশ্যন এটাত আহিব আৰু সিহঁতৰ মাজত কি হ'ব ফিউজন হ'ব কিন্তু কি হ'ব লাগিব সেই সেল কেইটা সোমেটিক সেল কেইটা কি হ'ব লাগিব ডিফাৰেন্ট ষ্ট্ৰেইন হ'ব লাগিব বা ডিফাৰেন্ট জিনোটাইপ হ'ব লাগিব সেম জিনোটাইপৰ মাজত সেম জিন ক্যাৰেক্টাৰ থকা বা সেম এলিল থকা সোমেটিক সেল বিলাকৰ মাজত কি হয় প্লাজমোগেমি হ'ব নোৱাৰে যদি প্লাজমোগেমি হ'বলে কি হ'ব লাগিব সোমেটিক সেল কেইটা ডিফাৰেন্ট জিনোটাইপৰ হ'ব লাগিব যেতিয়া নেকি প্লাজমোগেমি হ'ব আমি জানো প্লাজমোগেমি হোৱাৰ লগে লগে এটা ডাইকাৰ্টিক ষ্টেজ পায় যেটো নেকি আমি n+n বুলি কৈছিলো ডাইকাৰ্টিক ষ্টেজটা পায় আৰু এই ডাইকাৰ্টিক ষ্টেজটো ডাইৰেক্টলি ডেভেলপ হয় ইনটু বেচিডিয়াম ইয়াত কোনো বেচিডিয়ামটো ফৰ্মেশন হোৱাৰ পিছতহে কেৰিওগেমি হ'ব আগতে কি হৈছে ডাইকাৰ্টিক কন্ডিশন প্লাজমোগেমি হোৱাৰ পিছত ডাইকাৰ্টিক কন্ডিশন ফৰ্ম হতে ডাইকাৰ্টিক কন্ডিশন বা মাইসিলিয়ামটো কি হলে ডেভেলপ হ'ব সেলটো বেচিডিয়ামলে ডেভেলপ তাৰ পিছতহে কেৰিওগেমি হ'ব নেক্সট কি হ'ব কেৰিওগেমি এণ্ড মিয়োসিস টেকস প্লেস ইন দা বেচিডিয়াম প্ৰডিউসিং 4 বেচিডোস্পোৰ্স এতিয়া সেই বেচিডিয়ামটোৰ ভিতৰত যেটো নেকি নিউক্লিয়াছ থাকিব সেই নিউক্লিয়াছটোৰ পৰা কি হ'ব সাপোজ n+n কন্ডিশনটোৰ পৰা হলগে কেৰিওগেমি হোৱাৰ পিছত টুৱাইছ n হল ফাৰ্স্ট অফ অল কি হ'ব n+n কন্ডিশন হোৱাৰ পিছত বেচিডিয়াম হল বেচিডিয়ামটোৰ ভিতৰত এটা নিউক্লিয়াছটো সোমাই আছে তেতিয়া কি হ'ব এটা জাইগোস্পোৰটো ফৰ্মেশন হ'ব জাইগোস্পোৰটো ফৰ্মেশন হোৱাৰ পিছত কি হ'ব এই জাইগোস্পোৰটো ফৰ্মেশন হোৱাৰ পিছত মিয়োসিস হ'ব মিয়োসিস আৰু মিয়োসিস হোৱাৰ পিছত কি হ'বগে স্পোৰ ফৰ্মেশন হ'ব কেটা স্পোৰ ফৰ্মেশন হ'ব চাৰিটা প্ৰডিউস হ'ব কেটা স্পোৰ প্ৰডিউস হ'ব 4 স্পোৰ প্ৰডিউস হ'ব আৰু সাইজ স্পোৰ কেটা আমি কি বুলি কওঁ বেচিডোস্পোৰ যেনেকৈ এস্কোমাইচিটিছৰ যেটা সেক্সুৱেল স্পোৰ আছিল হেৰক আমি এস্কোস্পোৰ বুলি কৈছিলো আৰু বেচিডোমাইচিটিছৰ যিকেটা নেকি স্পোৰ ফৰ্মেশন হ'ব সেই স্পোৰ কেটা আমি কি বুলি কম বেচিডোস্পোৰ বুলি কম বেচিডোস্পোৰ কেটা কেনেকৈ ফৰ্মেশন হ'ব ইয়াত এক্সোজেনাছলি প্ৰডিউস হ'ব এস্কোমাইচিটিছৰ কি আছিল এন্ডোজেনাছলি কিন্তু বেচিডোমাইচিটিছৰ সেক্সুৱেল স্পোৰ কেটা কেনেকৈ প্ৰডিউস হ'ব এক্সোজেনাছলি সাপোজ ইয়াত যেটো এটো স্ট্ৰাকচাৰ দেখিছা এটো হল বেচিডিয়াম আৰু এই বেচিডিয়ামটোৰ ওপৰতে কি হয় ইয়াত বেচিডোস্পোৰ কেটা ফৰ্মেশন হৈছে সো বেচিডোস্পোৰ কেটা কি হয় বেচিডিয়ামৰ ভিতৰত প্ৰডিউস হোৱা নাই যাৰ কাৰণে নেকি হঠাৎ কেনেকৈ প্ৰডিউস হয় বুলি কৈছে এক্সোজেনাছলি বাহিৰত প্ৰডিউস হ'ব বেচিডিয়াৰ ইয়াটো কি হয় এস্কোমাইচিটিছত যেনেকৈ পঢ়িছিলো আমি যে এস্কোস্পোৰ বিলাক বা এসআই বিলাক কি হয় বা বেচিডিয়াম এস্কাস বিলাক এৰেঞ্জ হৈ থাকে ইন দা ফ্ৰুটিং বডি ইয়াটো কি হ'ব বেচিডিয়া বা বেচিডিয়াটো প্লুৰেল বেচিডিয়ামটো সিঙ্গুলাৰ নাম্বাৰ সো বেচিডিয়া বিলাক কি হ'ব এৰেঞ্জ হৈ থাকিব কেনেকৈ এৰেঞ্জ হৈ থাকিব কোড এৰেঞ্জ হৈ থাকিব ফ্ৰুটিং বডিটোত কোড এৰেঞ্জ হ'ব ফ্ৰুটিং বডিটোত আৰু তেতিয়া সেই ফ্ৰুটিং বডিটোক আমি কি বুলি কম বেচিডো কাৰ্প বুলি কম যদি এক্সাম্পল কেটামান চাও বেচিডোমাইচিটিছৰ এগাৰিকাছ যেটো নেকি আমি মাশৰুম আমি খাও Astileggo smart fungi বুলি কোৱা হয় Fucsinia ras fungi বুলি কোৱা হয় so this mushrooms are belong to Basidomycetes our next class to হল Deuteromycetes যিমান বিলাক ফাংগাস আছে ফাংগাস বিলাক আমি imperfect fungi বুলি কওঁ যেনেকৈ আমাৰ Ascomycetesৰ ফাংগাস বিলাক আমি কি বুলি কৈছিলো sec fungi বুলি কৈছিলো ঠিক তেনেকৈ Deuteromycetesৰ যিমান বিলাক ফাংগি আছে সেই ফাংগি বিলাক আমি কি বুলি কওঁ imperfect fungi কি কাৰণে কওঁ only the asexual or vegetative phases of this fungi are known so যেটো নেকি আমাৰ ৰিপ্ৰডাকচনৰ কি আছিল asexual reproduction আৰু vegetative reproduction আৰু এটা sexual reproduction so fungi বিলাকে সব fungi কি হয় 3 modes of reproduction process follow কৰে but Deuteromycetes যিমান বিলাক ফাংগাস আছে সিহঁতৰ তাত কি হয় only asexual আৰু vegetative phase কেটাহে known বাকি যিমান কেটা বাকি যেটো থাকিলে sexual phase তো আমি নাজানো actually এটো আমি unknown হৈ থাকে আমাৰ কাৰণে সো হেতু কাৰণে হক কি বুলি কোৱা হয় imperfect fungi বুলি কয় Once perfect stages of members of Deuteromycetes were discovered, they were often moved to Ascomycetes and Basidomycetes. So, jetiai niki Deuteromycetes or fungi bilakor jetiai niki sexual stage to identify korisile, tetia hei sexual stage to identify korar pisot hei fungi bilakok Deuteromycetes narakhi Ascomycetes aru Basidomycetes ole move korisile. So, belake classification to kora hoy akon. The Deuteromycetes reproduce only by asexual spore known as conidia. So, asexual mode only reproduce kore hote aru asexual spore to hoy conidia. Mycelium to jodi so mycelium septate hobo branch hobo. Some members are saprophytes or parasites. Saprophyte hobo pare parasites hobo pare.
while a large number of them are decomposer. Most of the Deuteromycetes or fungus বিলাক কি হয় saprophytic হয় মানে ইহঁতে আৰু নিউট্ৰিশনটো dead and decay matters পৰা পায় প্যাৰাসাইট হলে লিভিংত থাকিব কিন্তু ম্যাক্সিমাম যেটো নেকি Deuteromycetesৰ ফাংগাছ হয় সেই ফাংগাছ বিলাক কি হয় ডিকম্পোজাৰত আহে ইহঁতে কি কৰে কমপ্লেক্স অৰ্গেনিক মেটাৰ বিলাক কনভাৰ্ট কৰে ইনটু সিম্পল ফৰ্ম হলে এক্সাম্পল যদি হয় Alternaria, Colectotrichum and Trichoderma. So এই তিনটা Deuteromycetes ফাংগাছৰ এক্সাম্পল So আমি ইয়াত এতিয়ালৈকে ফাংগাছৰ শেষ কৰিলো ফাংগাছৰ আমি চাৰিটা ক্লাছ পালো ফাৰ্স্টটো আছিল ফাৰ্স্টটো আহিছিলে Phycomycetes নেক্সটটো আছিলে Ascomycetes Ascomycetesৰ পৰা আছিলে Basidiomycetes পৰা Deuteromycetes So আমি টোটাল চাৰিটা ক্লাছ পঢ়িলো নেক্সট আমি নেক্সট কিংডমটো পঢ়িম এতিয়া হেতু হল প্লান্টি প্লান্টি কি হৈছে প্লান্টি বুলি কোনে বুজিয়ে পাবা যে ইয়াত প্লান্ট বিলাকক ইনক্লুড কৰা হৈছে যোনে নেকি ফটোসিনথেসিস কৰিব পাৰে বা যোনে নিজৰ ফুড নিজে সিনথেসাইজ কৰি লব পাৰে সো কিংডম 4 প্লান্টি প্লান্টিত কেনেকুৱা বিলাক আছে ইউক্যাৰিওটিক chlorophyll containing organisms commonly called plants so plants কোনবিলাক কম জীববিলাক নেকি ইউক্যাৰিওটিক জীববিলাক মানে যাৰ বডিটো ইউক্যাৰিওটিক সেলৰ দ্বাৰা গঠিত Suppose eukaryotic cell বুলি কলে কাক কম যাৰ নেকি এটা ট্ৰু নিউক্লিয়াছ থাকে প্লাস মেমব্ৰেন বাউন্ড সেল অৰ্গেনেলি যেনিবা মাইটোকন্ড্ৰিয়া হ'ব পাৰে লাইসোজোম হ'ব পাৰে এন্ডোপ্লাজমিক ৰেটিকুলাম এনেকুৱা ধৰণৰ সেল অৰ্গেনেলছ বিলাক থাকে এনেকুৱা সেল বিলাক আমি কি বুলি কওঁ ইউক্যাৰিওটিক সেল chlorophyll containing organisms বুলি এটো কাৰণে কোৱা হৈছে that প্লান্টত যিমান বিলাক মেম্বাৰছ আছে সবৰ তাতে ক্লোৰোফিল থাকে এটো কাৰণে ইহঁতে কি কৰিব পাৰে ইহঁতে ফটোসিনথেসিস কৰিব পাৰে photosynthesis কৰা মানে কি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয় A few members are partially heterotrophic কিছুমান কি হয় এনেকুৱা নহয় যে সব অটোট্ৰপছ বা নিজৰ ফুড নিজে সিনথেসাইজ কৰি লব পাৰে কিছুমান প্লান্ট আছে হেটেৰট্ৰপিক ফৰ এক্সাম্পল ইনসেক্টিভৰাছ প্লান্ট আৰু প্যাৰাসাইটিক ইনসেক্টিভৰাছ প্লান্টটো এটো কাৰ্নিভৰাছ বুলি কোৱা হয় ইহঁতে ইনসেক্ট বিলাক জাস্ট ট্ৰেপ কৰি কেনে সেই ইনসেক্টটো ইহঁতে ডাইজেষ্ট কৰি দিয়ে ইনসেক্টিভৰাছ প্লান্ট বিলাক ইহঁতে কি হয় It autotrophs no, not heterotrophic. Partially heterotrophs. Partially means they can also synthesize on their food by means of photosynthesis. Into ইহঁতে কি হয় insectivorous plant বুলি এটো কাৰণে কোৱা হয় ইহঁতে কিছুমান ইনসেক্টৰ ট্ৰেপ কৰি কিনে ট্ৰেপ কৰাৰ পিছত সেই ইনসেক্টৰ পৰা নিউট্ৰিশন লয় কিছুমান আছে প্যাৰাসাইট হলে কি হয় প্যাৰাসাইট মানে অলৰেডি কলো যোনে লিভিং অৰ্গানিজমৰ ওপৰত ডিপেন্ডেন্ট ফৰ देयर নিউট্ৰিশন সাপোজ ইয়াত যেডাল গ্ৰীন কালাৰ এডাল লটাৰ নিচিনা দেখিছা এই গ্ৰীন কালাৰটো একচুয়ালি কি হয় এটা কেস্কুটাৰ এক্সাম্পল হয় কেস্কুটাৰটো ওয়ান অফ দা হাৰ্মফুল and most dangerous parasitic plant হয় ইয়াৰ এক্সাম্পল যদি লওঁ bladderwort and venus fly tape are example of insectivorous plant so bladderwort আৰু venus fly টো কি হয় insectivorous plant হয় কেস্কুটা এটা parasitic plant the plant cell have an eukaryotic structure with prominent chloroplast so plant cellৰ যিমান বিলাক সেল হয় জিমা সব সেলে কি হয় ইউক্যারিওটিক সেল হ'ব that means কি হ'ব নিউক্লিয়াস থাকিব নিউক্লিয়াসৰ লগতে কি থাকিব মেমব্ৰেন বাউন্ড সেল অৰ্গেনেলি থাকিব সো হে তেনেকুৱা সেলক আমি ইউক্যারিওটিক সেল বুলি কওঁ কিন্তু প্ৰকাৰিওটিক সেলত এই দুটা বস্তু নাথাকে নিউক্লিয়াসও নাথাকে well defined নিউক্লিয়াস নাথাকে and membrane bound cell অৰ্গেনেলি বিলাকো absent হয় with prominent chloroplast. Chloroplast to ki hoy dia? Chloroplast is responsible for photosynthesis. Photosynthesis or karone jiman kini mechanism lage he photosynthesis wa mechanism bilak he mechanism bilak or code hoy chloroplast hoy. So a chloroplast to plant thake karone plant e ki koribo pare photosynthesis koribo pare. Aru jeneke ami paisilu fungus cell wall is made up of chitin boli ami plant in case of plant ki hoba the cell wall is made up of cellulose. প্লান্টি বা প্লান্ট কিংডমটো কি কি থাকে প্লান্ট কিংডমত অলৰেডি মই ভিডিও এটা বনাইছিলো এই ভিডিওটো তোমালোকে চাব পাৰা মই লিংকটো মেনশন কৰি দিম প্লান্টত কি থাকে এলগি থাকিব ব্ৰায়োফাইটছ বিলাক আমি মছ বুলি কওঁ টেৰিডোফাইটছ কোনবিলাক কওঁ নন ফ্লাৱাৰিং প্লান্টছ বিলাক কওঁ টেৰিডোফাইটছ সাপোজ ঢেকিয়া ফাৰ্ন বিলাক হেতু টেৰিডোফাইটছ আছে জিমনোস্পাৰ্ম কোনবিলাক কওঁ নেকেড সিডেড প্লান্ট বিলাকৰ ইয়াক আমি জিমনোস্পাৰ্ম বুলি কওঁ এনজিওস্পাৰ্ম higher class একেবাৰে প্লান্ট একেবাৰে টপ মোস্ট ক্যাটেগৰিটো বা এডভান্স ক্যাটেগৰিটো হল এনজিওস্পাৰ্ম যেটো নেকি ফ্লাৱাৰ ফৰ্মেশন হ'ব তাত সিড ফৰ্মেশন হ'ব ফ্ৰুইট ফৰ্মেশন হ'ব আৰু সিডটো নেকেড নহয় মানে সো হেলো এনজিওস্পাৰ্ম বুলি কয়
So plantor দুটা distinct phase থাকে, এটা হল diploid sporophytic generation আৰু এটা haploid gametophytic generation. So plantor গোটেই life cycle টো কি হয় দুটা generation complete কৰে ইহঁতে diploid sporophytic যেটো নেকি diploid হ'ব হেটো sporophytic generation বুলি কম আৰু যেটো haploid হ'ব হেটো gametophytic generation. So এইটো alternate হৈ থাকে এইটোৰ পিছত এইটো suppose gametophytic generation টো শেষ হ'ল তাৰ পিছত sporophytic টো start হ'ব আকৌ sporophytic টো শেষ হ'লে gametophyte টো start হ'ব. So তেনেকৈ কি হয় ইয়াৰ phase কেটা alternate হৈ থাকে যাক নেকি আমি alternation of generation বুলি কওঁ. So যেটো নেকি sporophytic আৰু gametophytic generation or length সেই length টো সব plantতে একে নহয় এটো ডিপেন্ড কৰিব plant বিলাকৰ ওপৰত আৰু length of the haploid and diploid phase and whether these phases are free living or dependent. So কিছুমান plant আছে sporophytic phase to dependent হয় কিছুমান plant আছে gametophytic phase to dependent মানে কি হয় suppose হেৰ alternation হৈ থাকে first of all যেনিবা sporophytic হ'ব sporophytic generation or পৰা gametophyte হ'ব so gametophyte to পৰা আকৌ sporophyte হ'ব এনে alter হৈ থাকিব. So কি হয় কিছুমান প্লান্টত যদি for example যদি মই লম bryophytes যদি example লওঁ bryophytes কি হয় bryophytes dominant phase টো হল gametophyte টো কি হ'ব dominant হ'ব কিন্তু sporophytic টো dependent হ'ব কাৰ ওপৰত dependent হয় gametophyte ওপৰত dependent হ'ব কিন্তু angiosperm যদি চাওঁ উল্টা হয় in case of যদি angiosperm চাওঁ angiosperm completely ইয়াৰ opposite টো হয় angiosperm dominant phase টো হ'ব sporophytic generation আৰু gametophytic generation টো কাৰ ওপৰত depend হ'ব sporophytic generation ওপৰত dependent হ'ব. So হেতু বেলেগ plantor ক্ষেত্ৰত different গ্ৰুপৰ plantor ক্ষেত্ৰত হেতু বেলেগ হয়. So এই যে alternation টো যে হৈ আছে যে sporophytic generation হৈছে তাৰ পিছত sporophytic generation টো শেষ হৈছে তাৰ পিছত gametophyte start হৈছে আকৌ gametophytic শেষ হোৱাৰ পিছত sporophyte start হ'ব এই যে alternation টো হৈ আছে this alternation is known as alternation of generation. So তা আমি কি বুলি কম alternation of generation ইয়াৰ ওপৰত বহুত lengthy lecture আছে মই পঢ়াম তেতিয়া মই সব পাৰিব. Next হল kingdom Animalia. Animalia বিলাক অলপ opposite বুলি ক'ব পাৰি plantor ক্ষেত্ৰত কি কাৰণে plantor পৰা opposite বুলি ক'ব পাৰি ইয়াৰ আছে heterotrophic organisms বিলাক eukaryotic থাকিব কিন্তু ইয়াত থাকিব heterotrophic organisms বিলাক. Heterotrophic means they cannot synthesize their own food ইহঁতে directly or indirectly ইহঁতে কি হয় বেলেগৰ ওপৰত dependent হয় হেতৰ নিউট্ৰিশন টো কাৰণে eukaryotic মই অলৰেডি ক'লো eukaryotic organism কোনবিলাক কয় ইহঁতে মাল্টিসেলুলাৰ হ'ব এটা প্লান্ট কিছুমান প্লান্টত কি হয় ইউনিসেলুলাৰ থাকে যেনেকৈ algae আছিলে algae প্লান্ট আছিলে algae এটা এক্সাম্পল হল chlorella algae এটা এক্সাম্পল হল chlorella টো ইউনিসেলুলাৰ হয় unicellular. So ইয়াত কি হ'ব Animalia kingdomত যিমান বিলাক organism আছে heterotrophic eukaryotic হোৱাৰ লগতে কি হ'ব multicellular হ'ব and ইয়াৰ one of the peculiar characteristics ইয়াত cell wall absent থাকিব animals বিলাকৰ যিবিলাক নি cell হ'ব cell টো কি হ'ব cell টো eukaryotic হ'ব eukaryotic হলে নহব eukaryotic হোৱাৰ লগতে কি হ'ব ইয়াত কিন্তু cell wall absent হ'ব cell wall নাই কিন্তু plant কি আসলে eukaryotic আসলে কিন্তু তাত cell wall থাকিব এটো ডিফারেন্স হয় plant cell আৰু এটা animal cell ৰ মাজত Animalia যিবিলাক members আছে members বিলাক কি হয় directly or indirectly depend on plants for food directly কেনেকৈ হ'ব suppose যিবিলাক herbivores আছে animal কিছুমান herbivores আছে নহতে directly feed কৰে কাৰ ওপৰত plantor ওপৰত so they are directly dependent on plant কিন্তু animal কিছুমান আছে যিবিলাক নেকি carnivores যেনে example lion এটো plantor নাখায় ই কাক খাব deer খাব কিন্তু এই deer টো এনাৰ্জি টো ক'ত পায় plantor পৰাই পায় so এই animal টোৱে directly plantor ওপৰত depend হৈ থকা নাই কিন্তু indirectly plantor ওপৰত depend হৈ আছে কেনেকৈ যদি হে deer টো plant খাবলৈ নাপায় that obviously কি হ'ব lion টো খাবলৈ নাপায় so এটো in case of this situation lion টো কি আছে indirectly dependent on plant they digest their food in an internal cavity and store food reserve as a glycogen or fat so হিহঁতে ডাইজেস্ট কেনেকৈ কৰে যিবিলাক নি ফুড মেটেৰিয়েল পায় সেই ফুডটো কেনেকৈ ডাইজেস্ট কৰে ইন্টাৰনেল কেভিটি এটা ষ্টমাক যেনে ষ্টমাকত কি হ'ব ডাইজেস্ট কৰিব
আৰু যেটো নেকি ফুড ৰিজাৰ্ভ কৰিব লাগে এই ৰিজাৰ্ভ ফুডটো কি হ'ব গ্লাইকোজেন হ'ব যদি এনিমেলৰ ৰিজাৰ্ভ ফুডটো কি ফৰ্মত থাকে বুলি সুধে তেতিয়া হলে তাৰ আনসাৰটো গ্লাইকোজেন ইন কেস অফ যদি প্লান্ট হয় প্লান্টত কি হ'ব প্লান্টত যদি স্টোৰেজ ফুডটো কি ফৰ্মত থাকে বুলি ক'লে দেন starch their mode of nutrition is holozoic মানে they are ingest the food মানে কি হ'ব যিখিনি ফুড মেটেৰিয়েল হতে খাব হেতু কমপ্লিটলি হতে এনিমেলস বিলাকক ডাইৰেক্ট ingest কৰিব মানে হতে ষ্টমাকত গোটাই খাব আৰু তেনেকৈ ষ্টমাকৰ ভিতৰত গৈ পিনে ডাইজেষ্ট হ'ব সো holozoic nutrition বুলি কয় ইহঁতৰ এটা ডেফিনিট গ্ৰোথ প্যাটাৰ্ন থাকে সাপোজ ডগ এটা বুলি ক'লে ডগটো কেতিয়াও কেটটোৰ নিচিনাকে গ্ৰোথ নহয় ইহঁতৰ এটা প্যাটাৰ্ন থাকিব আৰু ইহঁতে এটা টাইমত গ্ৰো হৈ কিনে এডাল ফৰ্মেশন হ'ব এডাল হোৱাৰ পিছত সেই এডাল হ'বলৈ যাওঁতে ইহঁতৰ গোটেই যিটো নেকি লাইফ প্ৰসেস এই লাইফ প্ৰসেস বিলাক চলে গ্ৰোথ হ'ব পাৰে ডেভেলপমেন্ট হ'ব পাৰে ৰিপ্ৰডাকচন হ'ব পাৰে সো সেই গ্ৰোইং ফেজ টুডে ইহঁতৰ সেইবিলাক ডেভেলপ হ'ব have a definite 7 size somewhere definite 7 size থাকিব ডগটো এটা definite shape থাকিব লায়নৰ এটা definite 7 size থাকিব সো তেনেকুৱা higher forms show elaborate sensory and neuromotor mechanism higher forms সিবিলাক নেকি suppose মই যদি কওঁ এটা example cow ইহঁতৰ sensory organ থাকিব first of all neuron থাকিব neurone sense কৰিব they can sense the environment they can sense their surrounding and neuromotor mechanisms means their হিহঁতে কি কৰিব পাৰে হিহঁতৰ এটা মানে motor organ থাকিব যাৰ কাৰণে হিহঁতে এটা মুভমেন্টত মানে এটা স্পেসিফিক প্যাটাৰ্ণৰ মুভমেন্ট কৰিব পাৰে suppose they can move from one place to another by walking হ'ব পাৰে বা হিহঁতৰ কেতিয়াবা হিহঁতে they can move their eyes বা they can move their air তেনেকৈ হিহঁতে কি হয় neuromotor mechanism থাকে যিবিলাক নেকি হায়াৰ ক্লাছৰ বা হায়াৰ গ্ৰুপৰ এনিমেলস they are capable of locomotion they can move locomotion means they can move from one place to another sexual reproduction কেনেকৈ হয় copulation of male and female followed by embryological development sexual reproduction কেনেকৈ হ'ব copulation ইয়াত male আৰু female দুইটা অৰ্গানিজমে পাৰ্টিসিপেট কৰিব in sexual reproduction আৰু embryological development হ'ব after fertilization ইয়াতো male gamete sperm থাকিব male gamete to sperm হ'ব female gamete to egg হ'ব যেতিয়া নি copulation হ'ব fertilization হোৱাৰ লগে লগে zygote হ'ব আৰু এই zygote কি হয় embryological development হয় আৰু embryological development হোৱাৰ পিছৰ পৰাই তাৰ পৰা কি হ'ব এটা new animal formation হ'ব কিন্তু sexual reproductionৰ কাৰণে male আৰু female organism কেটাৰ copulation or meet up to compulsory so we have finished the kingdom Animalia এতিয়া কি হয় আমাৰ কিছুমান organisms আছে suppose virus হ'ব পাৰে viroids হ'ব পাৰে viroids বা viroids prions হ'ব পাৰে and lichens হ'ব পাৰে ইহঁতক কি হয় না ইহঁতক categorize কৰিব পৰা নাযায় কিছুমান characterৰ কাৰণে suppose ইহঁতক নাম fungi include কৰিম না suppose Animalia include কৰিম বা plantot include কৰিম এনেকুৱা ধৰণৰ মানে একো character নাই যাক নেকি ইহঁতক মানে categorize কৰিব পাৰি ইহঁতৰ লগত lichen for example lichenত আমি কি পঢ়িলে দুটা organisms থাকে এটা হল fungi আৰু এটা algae so the combination ইয়াত যেটো organism formation হৈছে বা association build হৈছে so এটো কাৰণে কিছুমান character আছে যাৰ কাৰণে কি ইহঁতক categorize কৰিব নোৱাৰি এই আগত যিটা কিংডম পঢ়িলো ইহঁতক বেলেগকৈ ৰখা হৈছে so আমি হেখিনি বিষয় পঢ়িম এতিয়া so first of all virus to was a virus did not find a place in classification since they are not considered truly living virus bilagok ami truly living organisms বুলি যেহেতু কব নোৱাৰো হেতু কাৰণে আমি classification যিটা পাঁচটা কিংডম পালো সেই পাঁচটা কিংডমত হিহঁতক প্লেস কৰিব নোৱাৰো কি কাৰণে নোৱাৰো due to absence of a true cellular structure ভাইৰাছৰ এনেকুৱা কোনো ধৰণৰ cellular structure নহয় যাৰ কাৰণে নেকি আমি তাক প্লেস কৰিব পাৰো for example ভাইৰাছৰ নিউক্লিয়াছ নাই ভাইৰাছৰ cell organelles নাই মাইটকন্ড্ৰিয়া নাই ৰাইবোজম নাই একো নাই আৰু ইয়াৰ উপৰি ইহঁতৰ প্লাজমা মেমব্ৰেন নাই আৰু ইহঁতৰ কি হয় জেনেটিক মেটেৰিয়েল বিলাকো নৰমাল সেলৰ নিচিনা নহয় সো হেতু কাৰণে কি হয় ভাইৰাছ বিলাকক আমি ক্লাসিফিকেশন সিস্টেমটো প্লেস কৰিব নোৱাৰো কি কাৰণে নোৱাৰো গম পাম আৰু কি কি ক্যাৰেক্টাৰ আছে ইয়াৰ মানে কেনেকুৱা ধৰণৰ এক্সেপচনেল ক্যাৰেক্টাৰ আছে ভাইৰাছ আৰু নন সেলুলাৰ এটো কাৰণে কোৱা হৈছে ইহঁতৰ কোনো ধৰণৰ স্পেসিফিক সেল স্ট্ৰাকচাৰ নাই এটা সেল ফৰ্মেশনে নকৰে বা সেল অৰ্গানাইজে নকৰে
that are characterized by having an inner crystalline structure outside the living cell. যদি ইহঁতে outside a living cell থাকে, যদিহে living cell এটাৰ বাহিৰত থাকে বা ইনফেক্ট নকৰাকে থাকে, তেনেহলে এটা crystalline structure থাকে বা ইহঁতৰ living as a living organism হিচাপে নাথাকে, ইহঁতে crystalline inner crystalline structure হিচাপে থাকে। সো এটো কাৰণে ভাইৰাছক আমি যেহেতু বাহিৰত থাকিলে বা এটা নন লিভিং পাৰ্টৰ বা নন লিভিং বস্তুৰ ওপৰত থাকিলে ইহঁতে কেতিয়াও ইহঁতে লিভিং যিবিলাক নেকি ক্যাৰেক্টাৰিষ্টিক্স সেই ক্যাৰেক্টাৰিষ্টিক্স নেদেখায়, সেইটো কাৰণে আমি ইহঁতক নন সেলুলাৰ অৰ্গানিজমছ বুলি কওঁ। Once they infect a cell, they take over the machinery of the host cell to replicate themselves, killing the host. Suppose ভাইৰাছ এটা আছিলে, এই ভাইৰাছটোৱে কি কৰিব, যেতিয়াই নেকি লিভিং সেল এটাৰ ভিতৰত সোমাব, ইনফেক্ট কৰিব, তেতিয়া কি হ'ব, এই ভাইৰাছটোৱে এই সেলটোৰ যেটো নেকি মেচিনাৰী মানে তাৰ ডিএনএ ৰেপ্লিকেশন, আৰএনএ ৰেপ্লিকেশন, এনেকুৱা ধৰণৰ বা ৰিপ্ৰডাকচনৰ যেটো নেকি মেচিনাৰী, সেই মেচিনাৰীটো ই এডাপ্ট কৰি লয়, কোনে, ভাইৰাছটোৱে। আৰু এডপ্ট কৰি লোৱাৰ লগতে তাৰটো নিজৰ মেচিনাৰী বুলি ক'বলৈ একো নাই, হি হোষ্টটোৱে যেনেকৈ ৰেপ্লিকেট কৰিব ডিএনএ আৰএনএ, হিও তেনেকৈ ৰেপ্লিকেট কৰিব। সাপোজ ধৰা যদিহে মোৰ বডিটোৰ ভিতৰত ইহঁতে ইনফেক্ট কৰে, তেতিয়া মোৰ বডিটোৰ ভিতৰত যেনেকৈ ডিএনএ ৰেপ্লিকেশন হয়, সেই ৰেপ্লিকেশন হোৱা প্ৰচেছটো ভাইৰাছটোৱে এডপ্ট কৰি ল'ব আৰু তেনেকৈ ইহঁতে ৰেপ্লিকেট কৰিব। আফটাৰ অল কি হ'বগে, যিটো হোষ্টক বা যিটো সেলক ইনফেক্ট কৰিছে সেই সেলটো বা সেই অৰ্গানিজমটো মৰি যাব। These were found to be smaller than bacteria because they pass through bacteria-proof filter. কি হয়, ভাইৰাছ বিলাক এটা কি হয়, smaller than bacteria বুলি কৈছে, কাৰণ কি হয় বেক্টেৰিয়েল ফিল্টাৰ বুলি এটা আছে, শুনিছা চাগে, সেই বেক্টেৰিয়েল ফিল্টাৰটোৰ থ্ৰুদি ইহঁতে পাছ হৈ যাব পাৰে, সেইটো কাৰণে ইহঁতক বেক্টেৰিয়াতকৈ সৰু হয় ইহঁত সাইজত। ফৰ এক্সাম্পল টিএমভি মানে টবাকো মজাইক ভাইৰাছ। এণ্ড টিএমভি ভাইৰাছ চমুকৈ কয়, টিএমভি ভাইৰাছটো কি হয়, এটা প্লান্টক ইনফেক্ট কৰে, টাবাকো প্লান্টক ইনফেক্ট কৰে কাৰণে ইহঁতক টাবাকো মজাইক ভাইৰাছ বুলি কোৱা হয়। ইয়াত কোৱা আছে দে আৰ ইনাৰ আউটসাইড দেয়াৰ স্পেচিফিক হোষ্ট সেল, যেতিয়ালৈকে ই স্পেচিফিক হোষ্ট সেল এটাৰ বাহিৰত থাকিব, দে আৰ ইনাৰ্ট, দে cannot replicate, they cannot perform any kind of mechanism when they are outside the specific host cell. ভাইৰাছৰ অব্লিগেট পেৰাসাইট মানে কি হয়, ইহঁতৰ লাইফ সাইকেলটো কমপ্লিট কৰিবৰ কাৰণে মাছ বি ইহঁতে কি হয়, লিভিং অৰ্গানিজমৰ ওপৰত ডিপেন্ডেন্ট। যদি জেনেটিক মেটেৰিয়েলৰ কথা কওঁ, জেনেটিক মেটেৰিয়েলত কি হয়, সাপোজ এতিয়া আমাৰ হিউম্যান বিঙে হওক বা বেলেগ এনিমেলে হওক, ইহঁতৰ দুইটা জেনেটিক মেটেৰিয়েল থাকে, ডিএনএ আৰু আৰএনএ দুইটাই থাকে, কিন্তু ভাইৰাছটোত কি থাকিব, ভাইৰাছটোত দুটাৰ ভিতৰত এটাই থাকিব, আৰএনএ, ইদাৰ আৰএনএ অৰ ডিএনএ, দুইটাও একেলগত কেতিয়াও নাথাকে। সাপোজ এটা ভাইৰাছত ইয়াত যদি আৰএনএ আছে, সাপোজ এটো টিএমভি ভাইৰাছ, এই টিএমভি ভাইৰাছটোত কি হয়, আৰএনএ হে থাকে, কিন্তু বাকি ডিএনএ জেনেটিক মেটেৰিয়েলটো ইয়াত নাথাকে, এবসেন্ট হয়। The genetic material is infectious, so genetic material কি কৰিব পাৰে, ইনফেক্ট কৰিব পাৰে। They can infect our body only because of that genetic material. Viruses that infect plants have single stranded RNA. যিবিলাক ভাইৰাছে প্লান্টক ইনফেক্ট কৰে, সেই প্লান্টক ইনফেক্ট কৰা ভাইৰাছ বিলাকৰ জেনেটিক মেটেৰিয়েল কি থাকে, সিঙ্গল স্ট্যান্ডার্ড আরএনএ থাকে। And viruses that infect animals, যিবিলাক ভাইৰাছে এনিমেলক ইনফেক্ট কৰে, have either single or double stranded RNA. যদি ভাইৰাছ যিবিলাক এনিমেলক ইনফেক্ট কৰে, সেই ভাইৰাছ বিলাকৰ কি থাকিব, সিঙ্গল স্ট্যান্ডার্ড আরএনএ, নহলে ডাবল স্ট্যান্ডার্ড আরএনএ, নহলে ডাবল স্ট্যান্ডার্ড ডিএনএ থাকিব। তিনটা থাকিব, কি কি থাকিব, যিবিলাক নেকি এনিমেলক ইনফেক্ট কৰে, এনিমেলক ইনফেক্ট কৰাৰ পিছত কি থাকিব, সিঙ্গল স্ট্যান্ডার্ড আরএনএ, নহলে ডাবল স্ট্যান্ডার্ড আরএনএ, নহলে কি আউৰা কি হ'ব, ডাবল স্ট্যান্ডার্ড ডিএনএ। এই তিনটা কন্ডিশন থাকিব, কিন্তু তিনটা বা এই দুটা কেতিয়াও একেলগতে নাথাকে, ইহঁতে সিঙ্গলকে থাকিব, ইহঁতে অকলে মানে ডাবলকে কেতিয়াও নাথাকে, যিকোনো এটা থাকিব। Bacterial viruses or bacteriophages, viruses that infect the bacteria, যিবিলাক ভাইৰাছে বেক্টেৰিয়াক ইনফেক্ট কৰে, তেনেকুৱা ভাইৰাছ বিলাক আমি কি বুলি কওঁ, বেক্টেৰিওফেজ বুলি কওঁ, আৰু ইউজুৱেলি ডাবল স্ট্যান্ডার্ড ডিএনএ। সো এইটো এটা কি হয়, বেক্টেৰিওফেজ হয়। এই বেক্টেৰিওফেজটোত যেটো নেকি আছে জেনেটিক মেটেৰিয়েল, যেটো আছে সেই জেনেটিক মেটেৰিয়েলটো হ'ল ডাবল স্ট্যান্ডার্ড ডিএনএ। The protein called capsid made of small subunit called capsomere. ইয়াত বাহিৰৰ ফালে এটা
কোটিং আছে কাৰ আছে ভাইৰাছৰ বাহিৰৰ ফালে এটা কোটিং আছে আৰু এই কোটিংটো কি হয় কিছুমান প্ৰটিন আছে ইয়াত প্ৰটিন ইউনিট আছে যাক কি বুলি কোৱা হয় কেপছমিয়াৰ আৰু এই কোডখনৰ কামটো কি হয় প্ৰটেক্ট কৰে কাক প্ৰটেক্ট কৰে নিউক্লিক এসিড যিবিলাক নেকি আমি জেনেটিক মেটেৰিয়েল আছে আৰএনএ ডিএনএ এই ডিএনএ আৰএনএ কিটা কোনে প্ৰটেক্ট কৰে কেপচিডখন ভাইৰাছ বিলাক মোস্টলি আমাৰ বডিত বেমাৰৰ কাৰণে বেমাৰ কৰাৰ কাৰণে বেছি ইহঁতে ফেমাছ হয় বেমাৰ কি কৰে ভাইৰাছেছ কজ ডিজিজ লাইক মাম্পছ হলে কি হয় আমাৰ ফেচটো এটা সাইডে বা দুটা সাইডে ফুলি যায় তেনেকুৱা ধৰণৰ বেমাৰটো ভাইৰাছৰ কাৰণে হয় স্মল পক্সটো ভাইৰাছৰ কাৰণে হয় হাৰ্পিছ বেমাৰটো হয় ইনফ্লুৱেঞ্জা ভাইৰাছৰ কাৰণে হয় মোষ্ট ডেঞ্জাৰাছ এণ্ড মোষ্ট ফেমাছ ডিজিজ এটা আছে যেটো নেকি এইডছ হয় এইডছটো কি কাৰণে হয় ভাইৰাছৰ কাৰণে প্লান্টতো হয় ইন কেস অফ প্লান্টত কি হ'ব পাৰে মোজাইক ফৰ্মেশন হ'ব পাৰে লিফ ৰোলিং ইয়াৰ লিফটো ৰোল হৈ গৈছে টুৱাৰ্ডছ ইনাৰ সাইডলৈকে ৰোল হৈ গৈছে এই ৰোল যে হৈছে এটো ভাইৰাছৰ কাৰণে হয় কাৰ্লিং হ'ব পাৰে কাৰ্লিং লিফৰ যেটো কাৰ্ল হয় এই ষ্ট্ৰাকচাৰটো হেতু ভাইৰাছৰ কাৰণে হ'ব পাৰে yellowing and vein clearing yellowing suppose এই প্লান্টৰ yellowing হৈছে এটো ভাইৰাছৰ কাৰণে হৈছে clearing vein টো কি হয় কেতিয়াবা একদম যদিহে চাও লিফৰ ভেইনছ বিলাক suppose লিফৰ ভেইনছ বিলাক কি হয় কেতিয়াবা most probably হৰক তলৰ সাইডৰ পৰা দেখিব কিন্তু যদিহে মানে হৰৰ ডিজিজটো হয় তেতিয়া সেই ভেইনডাল একদম ট্ৰান্সপাৰেন্ট ক্লিয়াৰ হৈ যায় দুইটা সাইডৰ পৰা দেখিব ডৰ্ফিং কিছুমান প্লান্টে যেটো হাইট নরমালি অ্যাটেইন কৰিব লাগে সেই হাইটটো না পায় তেতিয়া সেই ডৰ্ফিংটো কি কাৰণে হয় ভাইৰাছৰ কাৰণে হয় স্টান্ডাৰ্ড গ্ৰোথ সেই স্টান্ডাৰ্ড গ্ৰোথটো প্লান্টৰ গ্ৰোথটো ৰখাই দিব পাৰে মানে ভাইৰাছ নেক্সট হল ভেৰিয়েটছ Periods to ki hoy in 1971 Theo Dainer discovered a new infectious agent that was smaller than virus and caused potato spindle tuber disease so in 1971 Theo Dainer ki koisile eta infectious agent eta discover korisile jitu niki virus otke horu aru ei virus to ba ei organisms to ki korisile eta bemar korisile bemar to hol potato spindle tuber so eto ta potato tuber hoy eto normal hoy jetia niki yak infect koribo jetia niki ভিৰুইটছে ইয়াক ইনফেক্ট কৰিলে কি হয় ইয়াৰ যেটো নেকি পটেটো টিউবাৰটো হি নরমালি এনেকুৱা এটা ষ্ট্ৰাকচাৰ নলয় কি হয় এটা স্পিন্ডল টাইপৰ হৈ যায় যেনে আমাৰ মোহৰৰ নিচিনা হয় স্পিন্ডল টাইপৰ হৈ যায় সো এই ডিজিজটো কি কাৰণে হৈছিল ভিৰুইটছৰ কাৰণে হৈছিল আৰু এটো কোনে ডিস্কভাৰ কৰিছিল টিও ডিনাৰ it was found to be a free RNA it lacked the protein code that is found in viruses hence the name is named viroid so virusor পৰা যদি কেনেকে বেলেগ বুলি হলে ইয়াত ফ্ৰী আৰএনএ এটা থাকিব ফ্ৰী আৰএনএ means কি হয় ইহতৰ এটা ভাইৰাছত যেনেকে বাহিৰৰ সাইডে এটা প্ৰটিন কোড আছিল সাপোজ মই আগতে দেখাইলো এই প্ৰটিন কোড যিখন আছিল ভাইৰাছত সেই প্ৰটিন কোডখন ইন কেস অফ ভিৰোইডছ নাথাকে হেতু কাৰণে ইয়াক এক্সট্ৰা এটা নাম দিলে ভিৰোইড the RNA of the viroid was of low molecular weight so in case of the molecular weight some viroidor jitu niki RNA he RNA to ki hoy low molecular weight as compared to virus next hol prions certain infectious neurological diseases were found to be transmitted by an agent consisting of abnormally folded protein etia genetic material boli kole DNA RNA ami virus to paisilo either DNA thake RNA thake so যেতিয়ানকি ভাইরাসে ইনফেক্ট কৰে ভাইরাসে ইনফেক্ট কি কাৰণে কৰে ডিউ টু দা ইনফেক্টিয়াস নেচাৰ অফ DNA এণ্ড RNA কিন্তু কিছুমান নিউৰলজিক্যাল ডিজিজ কেনেকে ট্ৰান্সমিটেড হয় বুলি কৈছে এবনৰ্মালি ফোল্ডেড প্ৰটিন কিছুমান প্ৰটিন থাকে প্ৰটিন ফোল্ডেশন মানে কি হয় যেতিয়ানকি সেল এটাৰ ভিতৰত প্ৰটিন সিনথেসিস হয় সিনথেসিস হোৱাৰ পিছত তাৰ সেই প্ৰটিনটোৰ ফোল্ডিং হয় ফোল্ডিংটো কেনেকে হ'ব লাগিব প্ৰপাৰ ওয়েট হ'ব লাগিব এটা প্ৰপাৰ প্যাটার্ন থাকে যেটো প্যাটার্নৰ নেকি প্ৰটিনটো ফোল্ড হয় কিন্তু কিছুমান কি হয় এবনৰ্মালি ফোল্ডেড প্ৰটিন মিন্স কি হয় প্ৰটিনটোৱে যেনেকে ফোল্ড হ'ব লাগে হে ফোল্ড হোৱা প্যাটাৰ্নটো নহয় বেনি বেলেগ এটা প্যাটাৰ্নত হয় আৰু হে প্যাটাৰ্নটো কাৰণে বা তেনেকুৱা প্ৰটিনৰ কাৰণে কিছুমান নিউৰলজিক্যাল ট্ৰান্সমিটেড ডিজিজ হোৱা দেখা যায় the agent was similar in size to viruses a agent to যেটো নেকি infectious agent হেতু similar in size কাৰ লগত ভাইৰাছৰ লগত হ'ব these agents were called prions আৰু এনেকুৱা এজেন্টস বিলাকে আমি কি বুলি কম prions বিলাকত কি হয় কি থাকে mostly abnormally folded protein থাকে they are unique
since they lack a genome ইহঁতৰ জিনম নাথাকে বা জিন নাথাকে DNA RNA এনেকুৱা ধৰণৰ কোনো ধৰণৰ নিউক্লিক নাথাকে সেইটো কাৰণে ইহঁতে কি হয় ইউনিক ভাইৰাছ বিলাকৰ পৰা the most notable disease caused by prions are bovine spongiform encephalopathy BAC যাক সমুগে কয় commonly called mad cow disease in cattle mad cow disease to মানে cattle চাব পৰা তোমালোকে চাবা এটো কি কাৰণে হয় due to this prions and analogous variant CR Jacob disease in humans humanৰ এটা CR Jacob disease এটা হয় more infectious হয় এটো কি কাৰণে হয় due to prions to কি থাকে abnormally folded protein next to lichen lichen to কি কৈছিল symbiotic association between algae and fungi ইয়াত দুটা বস্তু থাকে লাইকেনত দুটা বস্তু থাকে এটা হল algae আৰু এটা fungi ইহঁতে এনেকুৱা এটা এছ'চিয়েচনত থাকে য'ত নেকি ইহঁতে symbiotic association এটা ফৰ্মেশন কৰে symbiotic means কি হয় symbiotic means ইয়াত দুটা organisms থাকিব both organism benefited হ'ব দুইটা organism কি হ'ব organisms are benefited এতিয়া যদি মই एग्जांपल দিছিলো যে কেস্কোডা এটা কি আছিল প্যাৰাসাইটিক প্লান্ট আছিল এটা হে প্যাৰাসাইটিক প্লান্টটো যেটো প্লান্টৰ ওপৰত গ্ৰো হ'ব হে প্লান্টটো এটা টাইমত ইট মাৰি দিব কাৰণ হে প্লান্টৰ পৰা যিমানখিনি নিউট্ৰিশন আছে হে নিউট্ৰিশনখিনি ইহঁতে এবজৰ্ব কৰি লয় কিন্তু সিম্বায়োটিকত এনেকুৱা নহয় ফানজাইটো ফুডৰ কাৰণে এলগিৰ ওপৰত ডিপেন্ডেন্ট কিন্তু ফানজাইটো কেতিয়াও এলগিটো ডেস্ট্ৰয় কৰি নিদিয়ে মিউচুৱেলি বেনিফিটেড কেনেকৈ হ'ব এলগিয়ে ফানজাইৰ পৰা কি পাব শেল্টাৰ পাব আৰু কেতিয়াবা H2O water for photosynthesis in return algae কি দিব algae to photosynthesis কৰিব পাৰে তেতিয়া তাক ফানজাইটো কি দিব নিউট্ৰিশন দিব বা ফুড মেটেৰিয়েল সাপ্লাই দিব সো দুইটাই কি হয় বেনিফিটেড হ'ব সো দিটো এটো symbiotic association বুলি কোৱা হয় সো লাইকেনত কি থাকিব algae আৰু ফানজাই থাকিব algal component কোৱা হয় phycobion আৰু fungal component হয় mycobion যদি মনত ৰাখিবলৈ হয় study of algae is known as phycology so তাৰ কাৰণে algae component to phycobion নাম দিছে আৰু study of fungus is known as mycobion to study of fungus is known as mycology so তাৰ পৰা কি হৈছে ফাংগাছৰ নামটো দিছে which are autotrophic and heterotrophic respectively so algae to autotrophic আৰু fungus to heterotrophic algae prepare food for fungi and fungi provide shelter and absorb minerals nutrition and water for its partner etu মই already ক'লো algae food preparation কৰিব fungi কাৰণে আৰু fungi in return algae কি দিব shelter absorb minerals and water mineral supply দিব shelter দিব আৰু water provide কৰিব this association here is so close বহুত এটা close association থাকে তোমালোকে যদি চোৱা এই association তোমালোকে কেতিয়া মানে আইডেন্টিফাই কৰিব নোৱাৰিবা সহজে যে algae কোনটো আৰু ফাংগাছ কোনটো সাপোজ মই অলৰেডি দেখাইছিলো এটো কি হয় এটা লাইকেন ইয়াত যেটো নেকি কালাৰ দেখিছা মানে হোৱাইট স্পট বা ব্ৰাউন স্পট দেখিছা হেইগুলা কি হয় লাইকেন আৰু তাত algae আৰু ফাংজাই মেম্বাৰটো ইজিলি ডিস্টিংগুইশ কৰিবলৈ অলপ অসুবিধা হয় মানে ক্লোজ এছ'চিয়েচন তাত থাকে lichens are very good pollution indicators they do not grow in polluted areas so it is most important question ইয়াৰ পৰা question আহে pollution indicators মানে কি এটা চাবা যিবিলাক নেকি polluted area হয় polluted area বিলাকত কি হয় lichen grow নহয় so এটো কাৰণে হক pollution indicators বুলি কয় সব এৰিয়া নেকি lichen নাই এটো এৰিয়া আমি কি বুলি কব পাৰো polluted area বুলি কব পাৰো ইন্ডাষ্ট্ৰি বিলাকৰ ওচৰত কেতিয়াও গ্ৰো নহয় ভিলেজ এৰিয়া বিলাকত খুব হয় ভিলেজ এৰিয়া যিমানি তামোল গছ আছে এইবিলাক খুব lichen গ্ৰো হয় সো হেতু কাৰণে lichen কি বুলি কম pollution indicators বুলি কোৱা হয় so we have finished this chapter যদি ভিডিওটো ভাল পালে please like and share কৰিব and don't forget to subscribe my channel thank you